ওকে কি ক'ত গ'ল আজিলৈকে তাক তুমি তেনেকে ক'লা যে ল'ৰাজন বুলি হা একে বেটছৰ তাক মাতি পোৱা নাই নি সিও কথা নাপাতে নহয় হয়নে ওকে তো আজি ফাৰ্ষ্ট টপিকটো হ'ব ৰাইচিন ঠিক আছে একচুৱেলি এইটো বহুত চিন্তনীয় বিষয় হয় তো চিন্তনীয় বিষয় এইটো কাৰণে যে চোৱা কথাটো হৈছে কি পাকিস্তানে আমাৰ লগত ডাইৰেক্টটো এটেক কৰি পেলাই পাৰা নাই ঠিক আছে পাকিস্তানে আমাৰ লগত ডাইৰেক্ট এটেক কৰি পেলাই পাৰা নাই তো আমাক হেৰি হৰুৱাব চ' সিহঁতি প্ৰথম টাৰ্গেট হৈছিলে জম্মু কাশ্মীৰৰ যিখিনি মানুহ আছে তেওঁলোকক ৰেডিকেলাইজ কৰি পেলাই জম্মু কাশ্মীৰত টেৰৰিষ্ট এক্টিভিটি স্প্ৰেড কৰিব কিন্তু লাহে লাহে সিহঁতৰ মাইণ্ডছেটবোৰ চেঞ্জ হৈ গৈ আছে আৰু বৰ্তমান সময়ত কি হৈ আছে জানা বৰ্তমান সিহঁতি এটা ট্ৰাই কৰি আছে যে ইণ্ডিয়াৰ ভিতৰত ট্ৰাই নহয় সিহঁতি অলমষ্ট ছাকচেছফুলে হৈছে ইণ্ডিয়াৰ ভিতৰত বহুতখিনি স্লিপাৰ চেল বনাবৰ কাৰণে স্লিপাৰ চেল জানা ন স্লিপাৰ চেল মানে এনেকুৱা কিছুমান তোমাৰ হেৰি থাকিব ৰেডিকেলাইজড মানুহ থাকিব যিবিলাকে তোমাৰ নৰ্মেলি বেলেগ কাম কৰি থাকিব কিন্তু যেতিয়াই সিহঁতক দৰকাৰ হ'ব সিহঁতি টেৰৰিষ্ট এক্টিভিটিবিলাক কৰিব সেইবিলাক স্লিপাৰ চেল বুলি কোৱা হয় সাধাৰণতে স্লিপাৰ চেলত তোমাৰ যিবিলাক কাম বন নাই বেকাৰ আছে সৰু সৰু মানুহবোৰ আগৰ দিনত এনেকুৱা আছিল যিবিলাক সৰু সৰু মানুহবোৰ আছিলে সিহঁতবিলাকক পিপিটিটো পাই যাবাতো পিপিটি নোপোৱা পিপি এইখনটো নোপোৱা নেকি নহয় তোমালোকে পোৱা নহয় এইখন তো লিখিব নালাগে ভাল অ'কে সিহঁতে বেলেগৰ ক্লাছত লিখাই মই নিলিখাওঁ মোৰ ক্লাছত অ'কে তো মানে কি হয় তোমাৰ কি কৈ আছিলোঁ নে লিখিব পাৰা তোমালোকৰ কথা মোৰ কোনো প্ৰব্লেম নাই তোমালোকৰ নিজৰ ইচ্ছা অঁ তো মানে আগতে এনেকুৱা আছিল যিবিলাক পঢ়া লিখা কম থাকে সেইবিলাকক তোমাৰ স্লিপাৰ চেলত ভৰোৱা গৈছিল কিন্তু আজিকালি ষ্ট্ৰেটেজিটো চেঞ্জ কৰিছে আজিকালি কি কৰে অলপ এডুকেটেডবিলাকক ঠিক আছে অলপ এডুকেটেডবিলাকক সেইটো কাৰণে টেৰৰিষ্টৰ ডক্টৰ ওলাব ইঞ্জিনিয়াৰ ওলাব প্ৰফেচাৰ ওলাব সিহঁতবিলাকক কিয় লয় যে সিহঁতক লিষ্ট ছাছপেক্টেড মানে সিহঁতক ইমান ছাছপেক্ট কৰা নাযায় কোনেও নাভাবে ন ডক্টৰ এটাৰ মাইণ্ডত যে ইমান মানে বেয়া গোবৰ ভৰি থাকিব ইমান চিন্তা ধৰ্মীয় গোড়ামী ভৰি থাকিব এইটো কোনেও নাভাবে তো তেনেস্থলত মানে কি হয় সেই যিখিনি এডুকেটেড মানুহ সিহঁতবিলাকৰ আণ্ডাৰত স্লিপাৰ চেল বনাবলৈ ট্ৰাই কৰি থকা গৈছে তো ৰিচেণ্টলিটো দিল্লী বম ব্লাষ্ট হ'ল তাতে সেইটোৱে দেখা গ'ল গোটেইবা ডক্টৰ ঠিক আছে তো এইটো এটা ডেঞ্জাৰাছ কাৰণ সিহঁতি যিহেতু ডক্টৰ তো সিহঁতি মানে ছায়েন্সক কেনেকৈ মেনিপুলেট কৰিব লাগে ছায়েন্সৰ বিভিন্ন ধৰণৰ বস্তুবোৰ কেনেকৈ হিউমেন ডেষ্ট্ৰাকশ্যনৰ কাৰণে ইউজ কৰিব পাৰে সেইটো কৰিব পাৰে চ' এতিয়া এই কেমিকেলটো এটা কোনোবা এটা ডক্টৰ যোনটো তোমাৰ হায়দৰাবাদ নে ক'ৰ পৰা তোমাক ইয়াক বেংগলোৰ নে হায়দৰাবাদৰ পৰা একজেক্টলি মই পাহৰিলোঁ তাৰ পৰা তোমাৰ ইয়াক এৰেষ্ট কৰিছে বোলে চাইনাত পঢ়ি আহি পেলাই কি কৰিছে আৰু দুটা সহযোগীৰ লগত লগ লাগি পেলাই ৰাইচিন নামৰ এটা কেমিকেল বনাই আছে কেমিকেলটো ইমানেই পয়জনাছ অলপমান যদি খাই দিয়া যায় নহয় মানে সেইটো ধৰি লোৱা তোমাৰ খাদ্যবস্তুৰ লগত মিলাই দিব পাৰে তোমাক ইনজেক্ট কৰি দিব পাৰে বা তোমাক পানীৰ লগতো যদি মিলাই দিয়ে নহয় মাছ ডিষ্ট্ৰাকশ্যন হ'ব মানে আৰু এইটো বহুত বেছি চিন্তনীয় হৈ গৈছে যে আজিকালি দিনত সঁচাকৈ তুমি মানে খাবলৈ ভয় লগা হৈ গৈছে বাহিৰত খাবলৈ য'তেই নহওক বাহিৰত খাবলৈ ভয় লগা হৈ গৈছে পৰাপক্ষতটো বাহিৰত নাখাবাই
ঠিক আছে কাৰ কোনে কি প্লেনিং কৰি আছে একো গম পোৱা নাযায় সো কেয়াৰফুল থকাই ভাল সো সেইটো কাৰণে নিউজত আছিল কাৰণ ৰাইচিনটো বৰ্তমান এটা জৈৱিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি ঠিক আছে জৈৱিক অস্ত্ৰ মানে জীৱৰ পৰা উৎপন্ন কৰা অস্ত্ৰ যিটো তোমাৰ হিউমেন ডিষ্ট্ৰাকশ্যনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি যেনেকৈ আমাৰ মিছাইল ব্যৱহাৰ কৰোঁ ঠিক আছে ভাইৰাছ ব্যৱহাৰ কৰোঁ সেইবিলাক স্প্ৰেড কৰি পেলাই এখন কাণ্ট্ৰি ধ্বংস কৰিব পাৰি তেনেকুৱাকৈ এইটো ব্যৱহাৰ কৰি ৰাইচিনৰ নিচিনা কেমিকেল কিছুমান ব্যৱহাৰ কৰি মাছ ডিষ্ট্ৰাকশ্যন কৰিব পাৰি ঠিক আছে সো দিল্লী ব্লাষ্টৰ কাৰণে একচুৱেলি ভাল হ'ল দিল্লী ব্লাষ্টটো হৈ এটা বস্তু ভাল হ'ল ডাঙৰ কনস্পাইৰেচি এটা গম পোৱা গ'ল তুমি যদি ভাবিছা দিল্লী ব্লাষ্টটো যদি নহ'লহেঁতেন ইহঁতক যদি ধৰা নপৰিলেহেঁতেন তেতিয়া সিহঁতি এই ৰাইচিনটো কেমিকেলটো যদি তোমাৰ ইউজ কৰিলে সিহঁতি প্লেনিং কৰি আছিল দিল্লী ভোপাল এনেকৈ লক্ষ্ণৌ এনেকৈ কেইবাটাও স্থানত মন্দিৰৰ প্ৰসাদত যাতে সেই বস্তুটো মিলাই দিব পাৰে হিন্দু নৰসংহাৰ কাফিৰ হিন্দু সেইটো কাৰণে মাৰা প্লেনিং কৰি আছিল তো এতিয়া বস্তুটো এইটো ভাল হ'ল যে আগতীয়াকৈ আমি গম পাই গ'লোঁ হয় নাই দিল্লী বোম ব্লাষ্টৰ দ্বাৰা গম পাই গ'লা আৰু তোমাৰ কিমানখিনি RDX ধৰা পৰিছে 360 কিলোগ্ৰাম কেজি নে কিমান তো দিল্লী বোম ব্লাষ্টটো একচুৱেলি ইমানখিনি মাছ ডিষ্ট্ৰাকশ্যনৰ পৰা বচাইহে দিলে হয় নাই অ'কে সেইটো কাৰণে তোমাৰ নিউজত আছিল যে সেই কেমিকেলটো কি কৰা গৈছে গম পোৱা গৈছে দিল্লীৰ বোমা বিস্ফোৰণৰ পিছত হোৱা শেহতীয়া অনুসন্ধানত এটা পৰিকল্পনাৰ কথা পোহৰলৈ আহিছে যে বৃহৎ পৰিসৰৰ কি কৰা আছে মাৰাত্মক জৈৱিক বিষ ৰাইচিন ব্যৱহাৰ কৰাৰ কথা জানিব পৰা গৈছে তেওঁলোকে সিহঁতি প্লেনিং কৰি আছে ঠিক আছে এতিয়া ৰাইচিনৰ বিষয়ে অলপ জানি লোৱাটো ভাল কাৰণ এইটো সায়েন্স এণ্ড টেকনলজিৰ লগত ৰিলেট হৈ আছে ঠিক আছে বা কেতিয়াবা তোমাৰ যিহেতু এইটো এটা ৰাইজিং থ্ৰেট হয় ইণ্টাৰনেল ছিকিউৰিটিৰ ক্ষেত্ৰত এইটো এটা প্ৰব্লেম কাৰণ ভাৰতত বৰ্তমান এতিয়া আমি আমাৰ যিমান সুৰক্ষা এজেঞ্চিবিলাক আছে যিবিলাকৰ জৰিয়তে আমি ডাইৰেক্ট ফিজিকেলি এটেক কৰিলে তাত তোমাৰ মোকাবিলা কৰি ল'ম ঠিক আছে কিন্তু এনেকুৱা যদি বায়'লজিকেলি এটেক কৰিব যায় তেতিয়া আমাৰ প্ৰব্লেম আছে ঠিক আছে আৰু সেইটো কাৰণে তোমাৰ এক্সামত অহাৰ চান্সটো আছে মেইনছত প্ৰিলিমছত নহয় মেইনছত অহাৰ চান্স আছে তো ইয়াৰ উৎপত্তি যদি চোৱা মানে ৰাইচিন এটা অতি বিষাক্ত প্ৰটিন হয় ঠিক আছে যিটো মানে কেষ্টৰ তেলৰ যিটো বীজ হয় এইটো বীজ ঠিক আছে এইটো বীজ গুটি ঠিক আছে তাৰ অৱশিষ্টৰ পৰা এইটো আহৰণ কৰা হয় কেষ্টৰ মানে হৈছে এৰা গছৰ তেলৰ বীজৰ অৱশিষ্টৰ পৰা ইয়াক আহৰণ কৰা হয় ৰাইচিনটো ঠিক আছে কেমিকেলটো তো 1888ত এজন জাৰ্মান বিজ্ঞানী পিটাৰ হাৰমেন ষ্টিলমাৰ্কে ইয়াক কি কৰিছিলে ডিস্কভাৰ কৰিছিল আৰু এইটো ইমানেই মাৰাত্মক যে এইটো যদি আমাৰ বডিত যায় নহয় আমাৰ চেলবিলাক ধ্বংস কৰি দিব আমাৰ চেল টিস্যু এইবিলাক ধ্বংস কৰি দিব আৰু তোমাৰ সাৰ্কুলেটৰী সিস্টেমত ইম্পেক্ট পেলাব ঠিক আছে মানুহৰ খুব বেছি বমিটিং হ'ব ডায়েৰিয়া হ'ব ঠিক আছে তো উশাহ লোৱাত প্ৰব্লেম হ'ব এতিয়া কেনেকৈ কাম কৰে ৰাইচিনে মানুহৰ কোষত প্ৰৱেশ কৰি প্ৰটিন সংশ্লেষণ কৰে ঠিক আছে প্ৰটিন সংশ্লেষণটো বন্ধ কৰি দিয়ে যাৰ ফলত কোষৰ দ্ৰুত মৃত্যু হয় আৰু কলাসমূহৰ ক্ষতি হয় চেলবোৰ মৰি যাব আৰু চেলবিলাক লগ লাগি আমাৰ টিস্যুবোৰ বনোৱা যায় কলাবোৰ বনোৱা যায় ঠিক আছে সো চেলবিলাক যেতিয়া মৰিব টিস্যুবিলাকো ইম্পেক্ট হ'ব ঠিক আছে তাৰপিছত লাহে লাহে অৰ্গেনবিলাক ফেইল হৈ গৈ থাকিব অৰ্গেন ফেইল হয় এটা এটাকৈ তোমাৰ ভিতৰৰ অৰ্গেনবোৰ ফেইল হৈ যাব ঠিক আছে তেনেকৈ লাহেকৈ যেতিয়া অৰ্গেনবোৰ ফেইল হৈ যাব তেতিয়া মানুহজন মৃত্যুমুখত পৰিব ঠিক আছে তো দিনকাল বহুত বেয়া হৈ আহিছে বিৰাটেই সাৱধান হয়নে দিনকাল বহুত বেয়া হৈ আহিছে বিৰাটেই সাৱধান বাহিৰত মানে চাই চিতি চলিবা যাকে তাকে বিশ্বাস নকৰিবা মানুহ চাই চিতি বিশ্বাস কৰিবা তো সাৱধানী মৰণ নাই বুলি এষাৰ কথা আছে সাৱধান হৈ থাকিবা অলপমান ঘৰৰ কথাবিলাক শুনিবা ঘৰৰ মানুহে হাক দিলে কিবা এটা বস্তু ক'লে মা দেউতাই কিবা এটা ক'লে শুনিবা ঠিক আছে নিজে বৰ জানা বুলি দেখুৱাব নাযাবা তেতিয়া বাচি থাকিবা আৰু যদি তেনেকৈ কৰিব যোৱা নিজৰ জীৱনটো নিজেই ধ্বংস কৰি লোৱাৰ নিচিনা হ'ব অ'কে চ' ইয়াৰ যদি ৰুট চাব যাওঁ তেতিয়াহ'লে ইয়াৰ পৰা কি হয় মেইনলি শ্বাস প্ৰশ্বাস খাদ্য গ্ৰহণ আৰু ইনজেকশ্যনৰ জৰিয়তে ই বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে
মানে ধৰি লোৱা এইটো উশাহত গ'ল, খাদ্যৰ জৰিয়তে গ'ল, ইনজেকশ্যনৰ জৰিয়তে গ'ল, ঠিক আছে, তাৰ জৰিয়তে তোমাৰ আমাৰ বডিত পয়জন ক্ৰিয়েট কৰিব পাৰে। এইটো এটা পয়জন হয় একচুৱেলি ৰাইচিন, ঠিক আছে। আৰু ইয়াৰ পৰা কিছুমান তোমাৰ লক্ষণ যেনে তোমাৰ শ্বাস প্ৰশ্বাসত প্ৰব্লেম হ'ব, উশাহ নিশাহ লোৱাত প্ৰব্লেম হ'ব ৰাইচিন যদি গুচি যায়, ঠিক আছে। পেটৰ ভিতৰত ৰক্তক্ষৰণ হ'ব, ইণ্টাৰনেল ব্লিডিং হ'ব, ঠিক আছে। তাৰপিছত তোমাৰ আমাৰ যিটো চাৰ্কুলেটৰী চিষ্টেম আছে, চাৰ্কুলেশ্যনত ব্লাড চাৰ্কুলেশ্যনত তোমাৰ প্ৰব্লেম হ'ব। এইবিলাক হৈছে ইয়াৰ প্ৰব্লেম, ঠিক আছে। ইয়াৰ ট্ৰিটমেণ্ট বুলিবলৈ কিন্তু এতিয়া একো নাই। চবতকৈ ডাঙৰ চেলেঞ্জটো হৈছে যে ট্ৰিটমেণ্ট বুলিবলৈ এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিষেধক ওলোৱা নাই, ঠিক আছে। ট্ৰিটমেণ্ট বুলিবলৈ কোনো ধৰণৰ প্ৰতিষেধক নাই। তোমালোকে এই বস্তু মন ৰাখিবা যে বাকীবোৰ ইম্পৰ্টেণ্ট নহয়, প্ৰতিষেধক যে নাই সেইটো বস্তু উল্লেখ কৰিব লাগিব যদি লিখা। বেলেগ বেলেগ চিকিৎসা পদ্ধতিৰে অকণমান তোমাৰ ৰিলিফ দিব পৰা যায়। যেনেকৈ তোমাৰ যদি কোনোবাই শ্বাস প্ৰশ্বাসত প্ৰব্লেম পাইছে তেতিয়া অক্সিজেন, এক্সট্ৰা অক্সিজেন ব্যৱহাৰ কৰা যাব, বা যিটো আমাৰ চেলাইন টেলাইন দিয়া যায় সেইবিলাকৰ জৰিয়তে মানুহক, কাৰণ ইয়াত তোমাৰ ডিহাইড্ৰেশ্যন হয়, ভমিটিং হয়, চ' চেলাইন দি পেলাই মানুহজনৰ ডিহাইড্ৰেশ্যনটো কমাব পৰা যাব, ঠিক আছে। বা তোমাৰ ভেণ্টিলেশ্যনত ৰাখিব পৰা যাব, ঠিক আছে। তো এইবিলাকৰ জৰিয়তে কি অলপমান ইম্প্ৰুভ কৰিব পৰা যায়, ঠিক আছে। অ'কে, নেক্সট তোমাৰ ইম্পৰ্টেণ্ট আমাৰ কাৰণে হৈ পৰিছে এইটো কাৰণে যে এইটো ৱেপনাইজ কৰাৰ বহুত ডাঙৰ ৰিস্ক এটা আহি গৈছে, যে বিভিন্ন কাণ্ট্ৰিজবিলাকে এতিয়া কি কৰিব পাৰে, ইয়াক এটা ৱেপন হিচাপে ব্যৱহাৰ কৰিব পাৰে মাছ ডিষ্ট্ৰাকশ্যনৰ কাৰণে, ঠিক আছে। মাছ ডিষ্ট্ৰাকশ্যন সাধাৰণতে কৰে। তোমালোকে এটা কথা জানানে, আমেৰিকাৰ আগতে ৰেড ইণ্ডিয়ানছবিলাক আছিল, বাকী ব্ৰিটিছাৰ্ছবিলাকে আমেৰিকাত গৈ পেলাই গোটেই ৰেড ইণ্ডিয়ানছবিলাকক মাৰি মানে তোমাৰ ব্ৰিটিছাৰ্ছবিলাকে ৰাজত্ব কৰিলে। এতিয়া আমেৰিকাত যিমানবোৰ মানুহ আছে চববোৰ মোষ্টলি একচুৱেলি ইমিগ্ৰেণ্টে হয়, তাৰ অৰিজিনেল মানুহ নায়ে বুলি ক'ব পাৰি। যিমানখিনি মানুহ আছে চব তোমাৰ বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰাতো যোৱা, আফ্ৰিকা চাফ্ৰিকা এইবিলাক বিভিন্ন ধৰণৰ পৰা যোৱা, কিন্তু অৰিজিনেলি যিখিনি আছে মানে পুৰণা আমেৰিকান বুলি ক'ব পাৰি, সিহঁতবিলাক চব ব্ৰিটেইনৰ পৰা যোৱা, ঠিক আছে। গৈ পেলাই তাত থাকি পেলাই সিহঁতি পিছত গৈ পেলাই আমেৰিকা ফৰ্ম কৰিলে, আমেৰিকা গঠন কৰিলে। আমেৰিকা কেনেকৈ গঠন হয় সেইবিলাক পঢ়িলে তোমালোকে গম পাবা, ঠিক আছে। তেনেকুৱাকৈ সেইটো সময়ত বাৰু তেনেকৈ মাৰিছিল, কাটি মাৰি তোমাৰ যুদ্ধ কৰি মাৰি পেলাইছিল, কিন্তু আজিৰ দিনত মাৰিবৰ কাৰণে জাষ্ট ইয়াৰ এটা অলপমান ৰাইচিন পেলাই দিয়াৰ লগে লগে তোমাৰ শেষ, ঠিক আছে। আৰু সেইটো কাৰণে কি হয়, বেছি ৰিস্কত আছে, কাৰণ ইয়াক ৱেপন হিচাপে ব্যৱহাৰ কৰিব পাৰি। আৰু চবতকৈ ডাঙৰ কথা শ্লিপাৰ চেল, কাৰণ শ্লিপাৰ চেলবিলাক সিহঁতৰ য'তে ত'তে সোমাই থাকে। এতিয়া যদি কথাটো কৈছোঁ, ইণ্ডিয়ান আৰ্মিৰ ভিতৰত যদি শ্লিপাৰ চেল সিহঁতি সোমাই দিব পাৰে, ইণ্ডিয়ান আৰ্মিৰ ভিতৰত কোনোবা এটা সিহঁতৰ টেৰৰিষ্ট এটাৰ জৰিয়তে যদি ৰাইচিন আনি পেলাই আৰ্মিৰ খানাবিলাকত মিলাই দিব পাৰে, হয়নে? তো বিভিন্ন ধৰণৰ পচিবিলিটিজ আছে, হয়নে? চ' এইটো এটা নিউ চেলেঞ্জ এটা ক্ৰিয়েট হৈছে ৱৰ্ল্ডৰ কাৰণে, এটা নিউ চেলেঞ্জ ক্ৰিয়েট হৈছে। ইয়াৰ ক্ষেত্ৰত যদি আমি লিগেল ক্লাছিফিকেশ্যন চাওঁ তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে ইণ্টাৰনেশ্যনেল ক্ষেত্ৰত, ইণ্টাৰনেশ্যনেলি ৰাসায়নিক অস্ত্ৰ কনভেনশ্যনৰ, ঠিক আছে, ইয়াৰ কেমিকেল ৱেপন কনভেনশ্যনৰ আণ্ডাৰত, ঠিক আছে, ইয়াৰ যিটো সূচী, ঠিক আছে, ইয়াৰ যিটো শ্বেডিউল 1 আছে ন, তাত ইয়াক তালিকাভুক্ত কৰা হৈছে অলৰেডি, ঠিক আছে। কাৰণ এইটো এটা মানে পটেঞ্চিয়েল থ্ৰেট হিচাপে ইয়াক কি কৰা আছে, তালিকাভুক্ত কৰা আছে। ভাৰতীয় ব্যৱস্থাত যদি চাব যোৱা যে ৰাসায়নিক অস্ত্ৰ কনভেনশ্যন এক্টৰ আণ্ডাৰত 2000ত অনা এই এক্টখনৰ আণ্ডাৰত বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ কৰাৰ লগত আইন, এই দুখনৰ আণ্ডাৰত ইয়াক অপৰাধকৃত আৰু অপৰাধী জামিনবিহীন কৰা হৈছে। মানে ৰাসায়নিক অস্ত্ৰ কনভেনশ্যন এক্ট 2000 চনৰ, আৰু তাৰপিছত আমাৰ যিটো বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ UAPA বুলি কৈছে ন, আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট বুলি কৈছিল ন, ইয়াৰ আণ্ডাৰত মানে ৰাইচিন ব্যৱহাৰটো কি বুলি কৰা হৈছে, অপৰাধজনিত মানে অপৰাধ কাম বুলি ঘোষণা কৰা হৈছে। আৰু যিবিলাকে তেনেকুৱা অপৰাধ কৰে সেইবিলাকক তোমাৰ জামিনবিহীন কাৰাদণ্ড দিয়া হয়, যাৱজ্জীৱন কাৰাদণ্ড, ঠিক আছে। পেনাল্টিজত যদি চোৱা শাস্তি কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে,
ভাৰতীয় আইনৰ অধীনত ৰাইচিনৰ সৈতে জড়িত উলংঘাৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড দিব পাৰে ঠিক আছে যাৱজ্জীৱন কাৰাদণ্ড কিন্তু এইবিলাক তেতিয়াহে কৰিব পাৰিব যেতিয়া ধৰা পৰিব যদি ধৰাই নপৰে ধৰা পৰা আগতেই যদি সিহঁতিৰ কামখিনি কৰি থৈ দিয়ে তেতিয়া কি কৰিব হয়নে সো সেইটো কাৰণে মেইন বস্তুটো আছে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ বুলি যে কয় আমি প্ৰিভেন্ট কৰিব লাগিব বস্তুবোৰ যাতে সেই সেনেকুৱা সমস্যা নহয় ঠিক আছে ওকে ক্লাছিফিকেশ্যন মতে যে 2005 ব্যাপক অস্ত্ৰ ধ্বংসৰ অস্ত্ৰ আৰু বিতৰণ ব্যৱস্থা আইনৰ সামৰি লোৱা হৈছে যে ভিতৰত ৰখা গৈছে ঠিক আছে নেক্সট তোমাৰ এইটো ইমান ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট হৈছে ডুৱেল ইউজ কনচাৰ্ণ ঠিক আছে ডুৱেল ইউজ কনচাৰ্ণটো বেছি ইম্পৰ্টেণ্ট কাৰণ কিয় জানানে ইয়াক ক'ৰ পৰা বনোৱা গৈছে কেষ্টৰৰ পৰা বনোৱা গৈছে এৰা গছৰ তেলৰ পৰা কিন্তু সেইটো আমাৰ কাৰণে প্ৰয়োজন ঠিক আছে কেষ্টৰ হৈছে এক উদ্যোগিক শস্য যাৰ বাবে ৰাইচিনক এটা দ্বৈত ব্যৱহাৰ পদাৰ্থ হিচাপে গণ্য কৰা হয় যাৰ বাবে কেষ্টৰ উপ উৎপাদকসমূহৰ ওপৰত কঠোৰ নিৰীক্ষণৰ প্ৰয়োজন মানে কেষ্টৰটোক আমি খেতি এনেকুৱাটো নহয় যে ৰাইচিনক বন্ধ কৰিবলৈ আমি কেষ্টৰ খেতি কৰাই বন্ধ কৰি দিব পাৰিম বন্ধ কৰি দিব লাগিব তেনেকুৱা কৰিব নোৱাৰো বা কেষ্টৰ খেতিটো ইলিগেল ঘোষণা কৰি দিলে তেনেকুৱাও কৰিব নোৱাৰে কাৰণ কেষ্টৰটো আমাৰ কাৰণে এটা উদ্যোগিক শস্য ঠিক আছে তো কেষ্টৰ খেতি কৰিব লাগিব আৰু কেষ্টৰৰ পৰা যেতিয়া ৰাইচিন ওলাব ঠিক আছে তাক কিন্তু আমি কি কৰিব লাগিব নিৰীক্ষণ কৰিব লাগিব যাতে কোনে কেষ্টৰৰ পৰা ৰাইচিন কেনেকুৱাকে কি ব্যৱহাৰৰ কাৰণে বনাই আছে ঠিক আছে সেইটো কাৰণে ইয়াক কোৱা হৈছে ডুৱেল ইউজ মানে একেটা বস্তু যিটো মানে বেলেগ বেলেগ হেৰিকে ব্যৱহাৰ কৰা যায় ঠিক আছে তো সেইটো হৈছে ৰাইচিনৰ কেছটো ৰাইচিনৰ টপিকটো তোমালোকৰ ইণ্টাৰনেল সিকিউৰিটি ক্ষেত্ৰত লাগিব মেইনছৰ সেইটো কাৰণে ইণ্টাৰনেল সিকিউৰিটিৰ লগত ৰিলেট কৰি পেলাই ৰাইচিনৰ কেছটো চাই ল'বা ঠিক আছে ওকে নেক্সট আমাৰ টপিকটো হৈছে যে ফিচিং ট্ৰাবলছ ইণ্ডিয়া শ্ৰীলংকা এণ্ড পাল্ক ৱে ফিচিং ইছ্যু চোৱা তোমালোকে ইণ্ডিয়াৰ মেপখন দেখিছা ইণ্ডিয়া মেপখন এইখিনিতে আছে এনেকৈ শ্ৰীলংকা আছে শ্ৰীলংকা তো এইখিনি আছে এডামছ এপল এইখিনি আছে তোমাৰ গাল্ফ অফ মান্নাৰ আৰু এইখন আছে পাল্ক ষ্ট্ৰেইট আছে ঠিক আছে আৰু এইখিনি আছে পাল্ক বে গাল্ফ নাম শুনিছা চাগে গাল্ফ অফ মেক্সিকো আমাৰ যেনেকৈ বংগোপসাগৰক কি বুলি কোৱা হয় বে অফ বেংগল বুলি কোৱা হয় ন বে অফ বেংগল বে মানে হৈছে এনেকুৱা এটা সাগৰৰ পাৰ্ট হয় যিটো তিনিটা ছাইডৰ পৰা কি আছে তোমাৰ মাটিৰে আগুৰি আছে আৰু এটা ছাইড কি হৈছে মুক্ত বেছিকৈ মুক্ত ডাঙৰ অপেন হয় ঠিক আছে ডাঙৰ বহল হয় বেছি মুখখন তো ইয়াত মানে কি হৈছে এই ৰিজনটো হয় বে পাল্ক বে ঠিক আছে এইখিনিতে আছে তামিলনাডুৰ তলত তো এই ৰিজনটোত আমাৰ এটা প্ৰব্লেম চলি থাকে মাজে মাজে কাচ্চাটিপু আইলেণ্ডৰ নাম শুনিছা কাচ্চাটিপু আইলেণ্ড ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত ডিছপিউট থকা এটা আইলেণ্ড এটা আছে কাচ্চাটিপু আইলেণ্ড ঠিক আছে 1976ত এইটো একচুৱেলি তোমাৰ ইণ্ডিয়াই কাচ্চাটিপু আইলেণ্ডটো শ্ৰীলংকাক দি দিছিল কিন্তু তামিলনাডুৰ ফিচাৰমেনবিলাকে আজিও সেইটো ডিমাণ্ড কৰি থাকে যে সেইটো বস্তু কাচ্চাটিপুটো শ্ৰীলংকাক নিদি পেলাই আমাৰ আকৌ লৈ ল'ব লাগে একচুৱেলি হৈছিল এইটো যে 1974ত আমাৰ ইণ্ডিয়াই কি কৰিছিলে তোমাৰ জানানে 1974ত কি কৰিছিলে 1974ত নিউক্লিয়াৰ টেষ্ট কৰিছিল ঠিক আছে যেতিয়া নিউক্লিয়াৰ টেষ্ট কৰিছিলে নিউক্লিয়াৰ টেষ্ট কৰোঁতে তোমাৰ গোটেই ৱৰ্ল্ডৰ কাণ্ট্ৰিজবিলাক ইণ্ডিয়াৰ এগেইনষ্ট হৈ গৈছিল আৰু যেতিয়া ৱৰ্ল্ডৰ কাণ্ট্ৰিজবিলাক ইণ্ডিয়াৰ এগেইনষ্ট হৈ গৈছিল তেতিয়া ইণ্ডিয়াৰ ছাপৰ্টত কোনোবা আনিব লাগিব ন আৰু সেইটো কাৰণে কি কৰিছিলে ইন্দিৰা গান্ধী গভৰ্ণমেণ্টে তোমাৰ কাচ্চাটিপু আইলেণ্ডটো শ্ৰীলংকাক দি দিছিল যাতে এটলিষ্ট শ্ৰীলংকাই আমাক ছাপৰ্ট কৰি থাকে আমাৰ ছাপৰ্টত থাকে ঠিক আছে এতিয়া কি হয় সেই ৰিজনটোত মানে একদম ওচৰা ওচৰি ন আৰু পানীত সাধাৰণতে তোমাৰ বৰ্ডাৰটো ধৰিব নোৱাৰি এতিয়া তোমাৰ লেণ্ড বৰ্ডাৰবিলাক ধৰিব পাৰি কিন্তু ৱাটাৰ যিবিলাক বৰ্ডাৰ থাকে সেই বৰ্ডাৰবিলাক ধৰিব নোৱাৰি আৰু তাৰ ফলত কি হয় আমাৰ ফিচাৰমেনবিলাক আমাৰ যিবিলাক মাছমৰীয়া আছে তামিলনাডুৰ সেই মাছমৰীয়াবিলাকে সেই ৱাটাৰ বৰ্ডাৰটো ক্ৰছ কৰি তাত সোমাই যায় শ্ৰীলংকা তাত সোমাই যায় আৰু কেতিয়াবা শ্ৰীলংকাৰ ফিচাৰমেনবিলাকে সেইটো
ক্ৰছ কৰি পেলাই আমাৰ ইয়াত সোমাই যায় আৰু যেতিয়া আমাৰ ইয়াত সোমাই যায় আমাৰ কোষ্টেল পুলিচ বা কোষ্ট গাৰ্ড বা নেভিয়ে কি কৰে সিহঁতক ধৰি ৰাখে বা শ্ৰীলংকাত গ'লেও তেনেকৈ আমাৰ ফিচাৰমেনবিলাকক ধৰি ৰাখে যিটো আমাৰ পাকিস্তানৰ লগতো হয় আমাৰ পাকিস্তানৰ লগতো হয় যে আমাৰ ইণ্ডিয়ান ফিচাৰমেনবিলাকক পাকিস্তানে ধৰি ৰাখে বা পাকিস্তানৰ ফিচাৰমেনবিলাকক ইণ্ডিয়াই ধৰি ৰাখে তেনেকুৱা হয় তো ইয়াত মানে কি হয় ইছ্যুটো এইটো কাৰণে হৈছে যে সেইটো বস্তু আগৰ পৰা চলি আহিছে আজিও চলি আছে এই ইছ্যুটো ইণ্ডিয়ান গভৰ্ণমেণ্ট আৰু হেৰিয়ে শ্ৰীলংকান গভৰ্ণমেণ্টে বহুত ট্ৰাই কৰিছে যে সেই ফিচাৰমেনবিলাকক বহুত মানে হেল্প কৰিছে যাতে সিহঁতি তালৈ যাব নালাগে ঠিক আছে বা সিহঁতক বহুত ৱাৰ্ণিঙো দিছে কিন্তু তথাপিতো ফিচাৰমেনবিলাকে বেছি মাথা বিষাইছে টোপনি ধৰিছে কি কৰিবা তেন্তে থাকিবা শুনি থাকা তেন্তে চকুটো মুদি পেলাই মানে মাথাটো পেলাই লোৱা অ'কে তাত থাকিলেও প্ৰব্লেম ইয়াত থাকিলেও প্ৰব্লেম অ'কে কি কৈ আছিলোঁ মই যেতিয়া শ্ৰীলংকা আৰু ইণ্ডিয়াত মানে কি হয় সেই ফিচাৰমেনবিলাকক বুজাই পেলাই মানে একো কৰিব পৰা নাই তো সিহঁতি ক্ৰছ কৰে কাৰণ বেছি মাছৰ হেৰি কাৰণে ক্ৰছ কৰাৰ ফলত কি হয় সিহঁতি ধৰা পৰে চ' সেই প্ৰব্লেমটো ন কণ্টিনিউৱাছলি চলি আছে ঠিক আছে ৰিচেণ্টলিও তেনেকৈ কেইজনমান ফিচাৰমেন ধৰিছে শ্ৰীলংকাই আমাৰ ইণ্ডিয়াৰ আৰু তাৰ কাৰণে নিউজত আছিল চোৱা পাল্ক বে হৈছে তামিলনাডু আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত এটা সংকীৰ্ণ সাগৰীয় অঞ্চল দুইখন দেশৰ মাছমৰীয়াসকলে পৰম্পৰাগত ইয়াত মাছ ধৰি আহিছে বহু ভাৰতীয় মাছমৰীয়াক সাগৰীয় সীমান্ত পাৰ হোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হয় শ্ৰীলংকাৰে গ্ৰেপ্তাৰ কৰি থোৱা হয় ঠিক আছে অ'কে এইটো মানে তললৈ গুচি গ'ল ইয়াৰ মূল সমস্যাটো হৈছে ট্ৰেলিং য'ত ডাঙৰ জালবোৰ সাগৰৰ তললৈ টানি নিয়া হয় মানে ট্ৰলিং পদ্ধতিৰে কি কৰা হয় মাছ ধৰা হয় নাৱত মানে ডাঙৰ জাল লগাব ফিক্স কৰিব আৰু সেইবিলাকেৰে তোমাৰ সাগৰৰ ভিতৰলৈ সোমাই যোৱা হয় যিমান সাগৰৰ ভিতৰলৈ সোমাই যোৱা হয় সিমান তোমাৰ ডিপ ফিচিং যিটো কোৱা হয় মাছ বেছিকৈ ধৰিব পাৰে আৰু আমাৰ হেৰিবিলাকে ফিচাৰমেনবিলাকে ট্ৰলিং কৰিব যোৱাৰ কাৰণে কি হৈছে শ্ৰীলংকাৰ ৱাটাৰত সোমাই যায় বা সিহঁতৰ ফিচাৰমেনবিলাকো আমাৰ ৱাটাৰত সোমাই যায় এইটোৱে হৈছে প্ৰব্লেম তলত ট্ৰলিঙে সামুদ্ৰিক জীৱ জন্তুৰ ক্ষতি কৰে আৰু মাছৰ সংখ্যা হ্ৰাস কৰে শ্ৰীলংকাই এই পদ্ধতিৰ তীব্ৰ বিৰোধিতা কৰে যাৰ ফলত সঘনাই গ্ৰেপ্তাৰ কৰা হয় ইয়াৰ ফলত ভাৰত আৰু শ্ৰীলংকাৰ মাজত উত্তেজনাৰ সৃষ্টি হয় একচুৱেলি কি হয় জানানে যিটো তেওঁলোকে ব্যৱহাৰ কৰে ট্ৰলিং পদ্ধতিটো এই পদ্ধতিটোৰ প্ৰব্লেম এইটো আছে যেতিয়া সিহঁতি ডাঙৰ নেট লৈ পেলাই মেচিন থকা নাৱত নেট লগাই পেলাই তোমাৰ মাছখিনি টানি আনে ন সাগৰৰ মাজৰ পৰা অকল মাছেই নাহে অন্যান্য সাগৰীয় জীৱবিলাকো আহে আৰু সিহঁতক প্ৰয়োজন কি মাছবোৰ বাকী সাগৰীয় জীৱবোৰ কি হৈ যায় মৰি যায় ক্ষতি হয় মুঠতে সাগৰ সেই অঞ্চলটো ক্ষতি হয় সাগৰৰ ভিতৰতো এটা ইক'চিষ্টেম আছে ন চব বস্তু এটা ইক'চিষ্টেম বেলেঞ্চত চলি আছে ইটো জীৱ সিটো জীৱৰ ওপৰত ডিপেণ্ডেণ্ট হয় ঠিক আছে তেনেস্থলত মানে সেই সাগৰৰ যিটো ইক'চিষ্টেম আছে সেই অঞ্চলটোৰ ইক'চিষ্টেমটো প্ৰব্লেম হয় আৰু সেই ইক'চিষ্টেমটো প্ৰব্লেমে ফিউচাৰত মাছ প্ৰডাকশ্যনৰ ক্ষেত্ৰত প্ৰব্লেম দিব ফিছ প্ৰডাকশ্যনৰ ক্ষেত্ৰত প্ৰব্লেম দিব ফিছৰ সংখ্যা তাত কমি কমি আহিব ঠিক আছে আৰু সেইটো কাৰণে কি কৰে তাৰ এটা তীব্ৰ বিৰোধিতা কৰে কাৰণ ইণ্ডিয়ান ফিচাৰমেনবিলাকে গৈ পেলাই যেতিয়া তোমাৰ শ্ৰীলংকাৰ ৱাটাৰ ঠিক আছে ৱাটাৰ ডিভাইড কৰে এইখিনি পানী আমাৰ ইয়াত যিমানখিনি মাছ চাছ থাকিব সেইখিনি আমি মাৰিম সেইখিনি পানী ভাৰতৰ সেইখিনি পানীত তোমাৰ যিমান মাছ চাছ থাকিব সেইখিনি ভাৰতে মাৰিব তেনেস্থলত মানে কি হয় শ্ৰীলংকাৰ ৱাটাৰত গৈ পেলাই যদি ইণ্ডিয়ান ফিচাৰমেনে ট্ৰলিঙৰ জৰিয়তে তোমাৰ ফিচিং কৰিব যায় তেতিয়া অকল ফিচেই নহয় গোটেই সাগৰীয় অঞ্চলটো সেই শ্ৰীলংকাৰ অঞ্চলটো তোমাৰ ইক'চিষ্টেমটো ডিষ্টাৰ্ব হৈ যায় আৰু যেতিয়া ইক'চিষ্টেমটো ডিষ্টাৰ্ব হয় লছ কাৰ হ'ব শ্ৰীলংকাৰ হ'ব কাৰণ শ্ৰীলংকাৰ মাছমৰীয়াখিনিৰ কাৰণে যিখিনি মাছ থাকিব লাগে সেই মাছখিনি তোমাৰ অনিষ্ট হ'ব শ্ৰীলংকাৰ ৱাটাৰৰ ভিতৰত থকা যিখিনি তোমাৰ ইক'চিষ্টেম আছে সেইটো ইক'চিষ্টেম বৰবাদ হ'ব ডিষ্টাৰ্ব হ'ব আৰু সেইটো কাৰণে লছ হয় শ্ৰীলংকাৰ আৰু তাৰ কাৰণে শ্ৰীলংকা কি কৰে ইণ্ডিয়াৰ পৰা যেনেকৈ যিবিলাক তোমাৰ ফিচাৰমেন যায় সিহঁতক ধৰি পেলাই থৈ দিয়ে আৰু ফিচাৰমেনবিলাকে এইটো বেছিকৈ কৰে কাৰণ সিহঁতি বেছি মাছ আনিবৰ কাৰণে কৰে সিহঁতি বাৰে বাৰে সাগৰত সিহঁতি মানে অলপ দূৰলৈ যাব লাগে ঠিক আছে বাৰে বাৰে সিমান যোৱাতকৈ সিহঁতি এবাৰতে মানে পুৰা বেছিকৈ মাছ ধৰিবৰ কাৰণে ট্ৰলিং কৰে আৰু কিছুমানেতো ডাইনামাইট ব্যৱহাৰ কৰে কিছুমান ক্ষেত্ৰত
তাত গৈ পেলাই তোমাৰ বম ফুটাই দিব, ডাইনামাইট ফুটাই দিব, ফুটাই দিয়াৰ লগে গোটেই মাছবোৰ মৰিলে নহয়, চব উপঙি যাব, তাৰপিছত মাছবোৰ লৈ আহিব। সেইটো ইক'চিষ্টেম ডেমেজ কৰে, ঠিক আছে। চ' এতিয়া গম পালা কি ইয়াৰ মেইন প্ৰব্লেমটো কি হৈছে, প্ৰব্লেমটো এইটো হৈছে যে যিহেতু আমাৰ ইণ্ডিয়ান ফিচাৰমেনে সেই ট্ৰলিং ব্যৱহাৰ কৰিছে, ট্ৰলিং পদ্ধতিটো, আৰু তাৰ কাৰণে কি হৈছে তোমাৰ শ্ৰীলংকাৰ যিখিনি ৱাটাৰ আছে, শ্ৰীলংকাৰ টেৰিটৰিয়েল ৰিজনৰ মেৰিটাইম টেৰিটৰীৰ ভিতৰত যিখিনি ৱাটাৰ আছে, সেই ৱাটাৰত তাৰ মেৰাইন ইক'চিষ্টেমটোত প্ৰব্লেম পৰিছে, আৰু সেইটো কাৰণে শ্ৰীলংকাই মানে ভাৰতৰ লগত সঘনাই ডিছকাছ কৰি আছে যদিও কোনো ধৰণৰ তেনেকুৱা চলিউশ্যন একজেক্টলি উলিয়াবগৈ পৰা নাই, ঠিক আছে, একজেক্টলি উলিয়াবগৈ পৰা নাই। তো শেহতীয়াকৈ 2024 চনৰ 9 নৱেম্বৰত গ্ৰেপ্তাৰ কৰা বিষয়টো পুনৰ আলোচনাৰ মাজলৈ আনিছে, মানে সেইটোৰ ওপৰত বিষয়টো আলোচনা হৈ আছে, ঠিক আছে। আৰু তেওঁলোকে মেইনলি একচুৱেলি এইটো বিচাৰিছে যে বহনক্ষমভাৱে আৰু আইনী প্ৰথাৰে মাছ ধৰাটো নিশ্চিত কৰিব পাৰে। বহনক্ষম মানে হৈছে মানে ছাষ্টেইনেবলি মানে হৈছে যে তেওঁলোকে যিখিনি ফিচাৰমেন যাব, মাছমৰীয়া যাব, তেওঁলোকে এনেকুৱাটো নহয় যে ধাহি মুহি চব নষ্ট কৰি পেলাই মাছখিনি ধৰি লৈ যাব, তেওঁলোকে ডেইলি মাৰক, অলপ অলপকৈ মাৰক, ঠিক আছে, আৰু চাওক যাতে বাকী পৰিৱেশটো যাতে বিনষ্ট নহয়, ঠিক আছে। বাকী শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত যিটো আইনী ব্যৱস্থা আছে, লিগেল প্ৰচিডিউৰ আছে, সেই লিগেল প্ৰচিডিউৰ মতে যাতে তেওঁলোকক কি কৰিব পাৰি, মানুহখিনি এক্সচেঞ্জ কৰিব পাৰি, বা তেওঁলোকক যদি কেতিয়াবা গ্ৰেপ্তাৰো হ'ব পাৰি, তেওঁলোকক যাতে আকৌ এক্সচেঞ্জ কৰিব পাৰি বা প্ৰব্লেমবোৰ ছল্ভ কৰিব পাৰি, তাৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত কি কৰিছে আলোচনা চলি আছে, কিন্তু সেই আলোচনাবোৰ এতিয়াও ফলপ্ৰসূ হ'ব পৰা নাই, ঠিক আছে। অ'কে, তো এই টপিকটো এইটো কাৰণে ইম্পৰ্টেণ্ট যে তোমাৰ ইণ্ডিয়া আৰু শ্ৰীলংকা, এতিয়া চোৱা তোমালোকৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত ইণ্ডিয়া এণ্ড ইটছ নেইবাৰহুড বুলি পাৰ্ট এটা আছে, ঠিক আছে, পৰ্চন এটা, তাত তুমি ইণ্ডিয়াৰ লগতে গোটেই ইয়াৰ নেইবাৰহুডটো পঢ়িব লাগিব। এতিয়া ভাবি চোৱা ইণ্ডিয়াৰ নেইবাৰ হিচাপে ইণ্ডিয়াৰ পাকিস্তানৰ লগত বেয়া, আগতে বাংলাদেশৰ লগত ভাল আছিলে, ইউনুছ আহাৰ পৰা বাংলাদেশৰ লগতো বেয়া, ঠিক আছে। ম্যানমাৰৰ লগত ভালো নহয় বেয়াও নহয়, কাৰণ ম্যানমাৰত আছে জুণ্টা গভমেণ্ট, আমি জুণ্টা গভমেণ্টক ছাপোৰ্ট কৰি আছোঁ, নিজৰ মজবুৰিত কৰি আছোঁ, তথাপি ম্যানমাৰৰ আকৌ চাইনাৰ লগত ভাল, নেপালৰ লগত ইমান ভাল নহয়, নেপাল আকৌ চাইনাৰ লগত ভাল, ভূটানৰ লগত যেনে তেনে অকণমান মিলি আছোঁ, ঠিক আছে, বাকী নেইবাৰটো নাই, মালদ্বীপছৰ লগত ভাল নহয়, মালদ্বীপছ চাইনাৰ লগত ভাল, তো বাকী থাকিল কি শ্ৰীলংকা। তো শ্ৰীলংকাৰ লগতো যদি আমাৰ এনেকুৱা ইছ্যুজবিলাক থাকে, তেতিয়া শ্ৰীলংকা অলৰেডি চাইনা পক্ষে গৈছিলে, কিন্তু চাইনাৰ ডেপ্টত ফচি পেলাই শ্ৰীলংকাক ইণ্ডিয়াই হেল্প কৰাৰ কাৰণে আকৌ লাহে লাহে শ্ৰীলংকা ইণ্ডিয়াৰ ফালে আহিছে। তেনেস্থলত যদি শ্ৰীলংকাৰ লগত সেই প্ৰব্লেমবোৰ চলি থাকে, তেতিয়া সিহঁতৰ লগতো আমাৰ ভাল ৰিলেশ্যন নাথাকিব। আমাৰ দেখোন গোটেই নেইবাৰকেইটাৰ লগত কাৰো লগতে ভাল ৰিলেশ্যন নাই এক্সেপ্ট ভূটান, হয়নে? সেইটো কাৰণে তোমাৰ যিটো ইণ্ডিয়া এণ্ড ইটছ নেইবাৰ যিটো পৰ্চন আছে, সেই পৰ্চনটোৰ কাৰণে এই টপিকটো লাগতিয়াল হৈ পৰে, ঠিক আছে। তাত তোমালোকক ডাইৰেক্ট কুৱেশ্যনো সুধিব পাৰে, ঠিক আছে, বা তোমালোকে ক'ৰবাত মেনশ্যনো কৰিব পাৰা, লিখিবও পাৰা। অ'কে, নিউজত কি আছিল যে শ্ৰীলংকাৰ নৌসেনাই তামিলনাডুৰ 14জন মাছমৰীয়া গ্ৰেপ্তাৰ কৰাৰ পিছত পাল্ক বেৰ মাছ ধৰা বিবাদত আন এক উত্তেজনাৰ সৃষ্টি ঘটনাটো গুৰুত্বপূৰ্ণ কাৰণ সংঘৰ্ষৰ ধাৰাবাহিকতা। অ'কে, চোৱা নিউজত এইটো কাৰণেই আছিল যে তোমাৰ তামিলনাডুৰ মাছমৰীয়াবিলাকক গ্ৰেপ্তাৰ কৰাৰ পিছতেই কি হৈছিলে, বিবাদটো আকৌ মানে নিউজত আহি গৈছিল, হাইলাইট হৈ গৈছিল, ঠিক আছে। সাধাৰণতে তামিলনাডুৰ মানুহখিনি ন আৰু শ্ৰীলংকাৰ মাজত অলপমান প্ৰব্লেম এটা আছে, মানে কি হৈছে তোমালোকে LTT নাম শুনিছিলা, LTT লিবাৰেশ্যন অফ তামিল টাইগাৰ LTT, ঠিক আছে, এটা বিদ্ৰোহী সংগঠন আছিল LTT মানে যেনেকৈ আমাৰ নৰ্থ ইষ্টৰ বিদ্ৰোহী সংগঠনবিলাক, তো LTT আছিল, LTT মানে নৰ্থাৰ্ণ যিটো পৰ্চন আছিলে তামিলনাডু শ্ৰীলংকাৰ, সেই পৰ্চনটো তামিল ৰাষ্ট্ৰ হিচাপে ছেপাৰেট কৰিব বিচাৰিছিল। 2009ত খতম কৰি দিলে, LTT কমপ্লিট খতম কৰি দিলে। সেই LTTক ৰাজীৱ গান্ধীক যে মাৰিছিলে, জানা নহয় ৰাজীৱ গান্ধীক মাৰিছিল ন, এছাচিনেট কৰা গৈছিলে, LTTয়ে কৰিছিল, ৰাজীৱ গান্ধীক মাৰিছিলে। আৰু সেই LTTক একচুৱেলি তামিল মানুহখিনিয়ে বহুত ছাপোৰ্ট কৰে, কাৰণ তাত যিখিনি তামিল মানুহৰ কাৰণে LTT তামিলৰ সংগঠন, আৰু তামিল যিখিনি মানুহ আছে সেই মানুহখিনিক ইণ্ডিয়াৰ তামিলনাডুৰ পৰা যোৱা, তাত গৈ পেলাই থাকাগে, সেইটো কাৰণে তাৰ লগত ইণ্ডিয়াৰ তামিলনাডুৰ এটা সম্পৰ্ক আছে। আৰু LTTক তোমাৰ শ্ৰীলংকাই মাৰি পেলোৱাৰ কাৰণে, কমপ্লিট খতম কৰি দিয়াৰ কাৰণে শ্ৰীলংকাৰ যিখিনি চিনহালিজ আছে, তাত সিহঁতক তামিলনাডুৰ মানুহখিনি ইমান এটা ভাল নাপায়, বা তামিলনাডুৰ মানুহখিনিৰ লগত সিহঁতৰ ইমান এটা গুড ৰিলেশ্যনশ্বিপ নাই, ঠিক আছে। তো সেইটো কাৰণে
তামিলনাডুৰ কাৰণে আকৌ গোটেই ইণ্ডিয়াখনেই কি হয় শ্ৰীলংকাৰ লগত বেয়া হৈ যাব লগা হ'ব ন অকল তামিলনাডু মানুহখিনিৰ কাৰণে গোটেই ইণ্ডিয়াৰ মানুহখিনি শ্ৰীলংকাৰ লগত বেয়া হ'ব লগা হ'ব যেটো হ'ব দিব নোৱাৰি সেইটো কাৰণে বাজে বাজে তোমাৰ কি হয় নিউজটো বিবাদত থাকে ঠিক আছে এই ঘটনাটো কিয় গুৰুত্বপূৰ্ণ হয় একচুয়ালি ঘটনাটো গুৰুত্বপূৰ্ণ এইটো কাৰণে হয় যে এইটো পাৰসিষ্টেন্স অফ কনফ্লিক্ট এই কনফ্লিক্টটো এনেকুৱা নহয় যে আজি হৈছে বহুত বছৰৰ পৰা আছে যেটো কাচ্চাটিভু আইল্যান্ডৰ কথা কৈছিলো কাচ্চাটিভু আইল্যান্ডত কোনো মানুহ নাথাকে কাচ্চাটিভু আইল্যান্ডত কোনো মানুহ নাথাকে সাধাৰণতে কি কৰে ইণ্ডিয়ান ফিচাৰমেন বিলাকে তাত নিজৰ জালবোৰ শুকুৱায় সেই আইল্যান্ডটোত গৈ পেলাই নিজৰ জালবোৰ মাছ মৰা জালবোৰ শুকুৱায় তো সিহঁতি বছৰ বছৰ ধৰি আগৰ পৰা সেনেকেই আহিছে সিহঁতি কাচ্চাটিপুত জাল শুকুৱাই আহিছে ঠিক আছে সিহঁতি সেইটো ইউজ কৰি আছে হঠাৎ যদি গভৰ্ণমেণ্টে ডিচিজন দি দিয়ে এতিয়াৰ পৰা কাচ্চাটিপুত তুমি জাল শুকুৱাব নোৱাৰা এইটো শ্ৰীলংকাৰ প্ৰপাৰ্টি শ্ৰীলংকাক দি দিয়া হৈ গ'ল মানিবনে মানুহে নামানে তাৰ নামানে কাৰণে তেওঁলোকে এতিয়াও যায় তাত তোমাৰ জাল শুকুৱাবলৈ বা এতিয়াও তোমাৰ কাচ্চাটিপু আইল্যান্ডক নিজৰ নিচিনাকে ব্যৱহাৰ কৰিব যায় ইণ্ডিয়ান প্ৰপাৰ্টি হিচাপে ব্যৱহাৰ কৰিব আৰু তাৰ কাৰণে কনফ্লিক্টটো হৈ থাকে আৰু এইটো আজিৰ কনফ্লিক্ট নহয় আগৰ পৰা চলি আছে ঠিক আছে তো এই কনফ্লিক্টটো লাগাতাৰ চলি আছে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যেটো আছে সেইটো তোমাৰ আগৰ পৰাই চলি আছে মানে ইণ্ডিয়া পাকিস্তান যেতিয়াৰ পৰা সেপাৰেট হৈছে তাৰ পিছৰ পৰা এইটো চলি আছে যে ইণ্ডিয়ান ফিচাৰমেনক পাকিস্তানে গ্ৰেপ্তাৰ কৰে পাকিস্তানৰ ফিচাৰমেনক ইণ্ডিয়াই গ্ৰেপ্তাৰ কৰে ওকে চোৱা ইন্টেন্সিটি এই সমস্যাটো কিয় ইম্পৰ্টেন্ট যে ইন্টেন্সিটি কি হয় ইন্টেন্সিটি যদি চোৱা তামিলনাডুৰ 128 জন এটো তোমাৰ এটা ফিগাৰ দিয়া গৈছে কিন্তু অবভিয়াসলি ইয়াতকৈ বেছিয়ে হ'ব ঠিক আছে যদিও এটো নিউজত আছে কিন্তু অবভিয়াসলি ইয়াতকৈ বেছিয়ে হ'ব যদি এটুকে মানি চলো তামিলনাডুৰ 128 জনতকৈ অধিক মানুহ কি আছে মাছমৰীয়া এতিয়া শ্ৰীলংকাৰ জিম্মাত আছে তো তাৰ কাৰণে তামিলনাডুও শ্ৰীলংকাৰ মানুহখিনি এই নিদিয়ে আৰু তাৰ কাৰণে কি হয় শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত এটা শত্ৰুতা হৈ থাকে গুড ৰিলেশনশিপত এইটো এটা বাধা মানে এইটো কাৰণে গুৰুত্বপূৰ্ণ নেক্সট আছে ডিপ্লোমেটিক আৰ্জেন্সি যেতিয়া শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মানে যিবিলাক ওপৰ বিষয়াবিলাক আছে তেওঁলোকে যেতিয়া কিবা আলোচনাৰ কাৰণে তেওঁলোকে লাগে ডিপ্লোমেটিক মিটৰ কাৰণে তেওঁলোক লগ হয় তেওঁলোকে এই প্ৰবলেমটো সদায় ডিসকাস কৰে কাৰণ ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত বৰ্তমান এই প্ৰবলেমটোৱে আছে সো যেনেকৈ আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত তোমাৰ বৰ্ডাৰ ডিসপিউট আছে ঠিক আছে তেনেকুৱাকৈ যিবিলাক মানে এনেকুৱা কান্ট্ৰি আছে যিবিলাক তোমাৰ সাগৰেৰে সেপাৰেট হৈছে সিহঁতৰ মাজত সাগৰৰ এৰিয়া বিলাকৰ কোন কিমানখিনি এৰিয়ালৈকে সিহঁতৰ জুৰিসডিকশন থাকিব তাৰ ওপৰত সিহঁতৰ মাজত ডিসপিউট থাকে ঠিক আছে তো এই বস্তুতে না ইণ্ডিয়া আৰু শ্ৰীলংকাৰ সেই যেটো মেৰিটাইম ডিসপিউট আছে মেৰিটাইম ডিসপিউটটোকে শো কৰে কাৰণ তোমাৰ এতিয়াও সেই বস্তুটো ডিমাৰ্কেট হোৱা নাই ন যে এখিনি ওয়াটাৰৰ এখিনি এৰিয়াৰ পৰা পানীখিনি তোমাৰ শ্ৰীলংকাৰ হয় আৰু এখিনি ওয়াটাৰৰ পৰা পানীখিনি ইণ্ডিয়াৰ হয় আৰু ইণ্ডিয়া মাছমৰীয়াবিলাকে এই লাইনটো ক্ৰছ কৰি পেলাই নাযায় আৰু শ্ৰীলংকা মাছমৰীয়াবিলাকে এই লাইনটো ক্ৰছ কৰি ইয়ালে নাহে এই বস্তু ডিমাৰ্কেট কমপ্লিটলি হোৱা নাই ঠিক আছে আৰু ইয়াক তোমাৰ ডিপ্লোমেটিক ইমাৰ্জেন্সি হিচাপে ইয়াক প্ৰত্যেকবাৰে আলোচনা কৰা হয় ডিপ্লোমেটিক মিট বিলাকত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সলিউশন ওলোৱা নাই ঠিক আছে নেক্সট আছে ইকোলজিক্যাল থ্ৰেট ইকোলজিক্যাল থ্ৰেট মানে কি হৈছে যে চোৱা সেই গোটেই অঞ্চলটোৰ কাৰণে সেই গোটেই যেটো ইকোলজি আছে ন ইকোলজি তোমাৰ গোটেইবোৰ আহিব তাত থকা তোমাৰ মাছ বিলাকো আহিব অন্যান্য গছ গছনি উদ্ভিদ যিমানখিনি যি আছে গোটেইখিনি পৰিব এতিয়া আমাৰ ভাৰতীয় মুছলমান কি আছিলে মাছমৰীয়া আমাৰ ভাৰতীয় মাছমৰীয়া আৰু বাৰু আমাৰ শ্ৰীলংকাৰ যিখিনি মাছমৰীয়া আছে তেওঁলোকৰ সিহঁতৰ মাজত কম্পিটিশন হয় ক'ব গ'লে যে কোনে বেছিকে মাছ কেচ কৰিব পাৰিব এই ৰিজনটোৰ পৰা ঠিক আছে সেইটো কাৰণে সিহঁতি কেতিয়াবা ভাৰতৰ পানীত সোমাই যায় আৰু কেতিয়াবা শ্ৰীলংকাৰ পানীত সোমাই যায় আৰু তেনেস্থলত মানে সিহঁতি কি কৰে এটা ট্ৰাই কৰে যে যিমান পাৰে বেছি পৰিমাণৰ মাছ সিহঁতি যাতে কি কৰিব পাৰে কেচ কৰিব পাৰে আৰু তাৰ কাৰণে সিহঁতি ট্ৰলিং বা ডাইনামাইট এনেকুৱাকে তোমাৰ পদ্ধতিবিলাক ব্যৱহাৰ কৰে আৰু এই পদ্ধতিবিলাকৰ কাৰণে কি হৈছে
তাৰ ইকোলজিটো ধ্বংস হয় আৰু ইকোলজিটো ধ্বংস হ'লে কি হ'ব জানানে এটা সময়ত সেই অঞ্চলত মাছেই নোহোৱা হ'ব তেতিয়া সেইবিলাকে কি হ'ব এতিয়া ধৰিলা ইণ্ডিয়া আৰু পাকিস্তানৰ প্ৰব্লেমটো যিটো মই ক'লো যে আমাৰ কিছুমান ইণ্ডিয়ান ফিচাৰমেনক পাকিস্তানে এৰেষ্ট কৰি লৈ যায় কিছুমান পাকিস্তানৰ ফিচাৰমেনক ইণ্ডিয়া এৰেষ্ট কৰি লৈ যায় ঠিক আছে এতিয়া ইণ্ডিয়ান ফিচাৰমেনবিলাকে কি কাৰণে এৰেষ্ট কৰি লৈ যায় যে জাষ্ট ইণ্ডিয়াৰ সিটো ফালে গুজৰাট মহাৰাষ্ট্ৰৰ সিটো চাইডে ঠিক আছে আৰৱ সাগৰৰ সেইখিনি তাত মানে বিভিন্ন ফেক্টৰীজবিলাকৰ পৰা তোমাৰ কেমিকেলবিলাক তাত ডিচাৰ্জ হওঁতে পৰোঁতে সেই অঞ্চলটোত মাছ নোহোৱা হৈ গ'ল মাছ নোহোৱা হৈ গ'ল কাৰণে কি হয় ইণ্ডিয়ান ফিচাৰমেনবিলাকে মাছ বিচাৰি আগুৱাই যাওঁতে সিহঁতি গমেই নাপায় কেতিয়া সময়ত সিহঁতি পাকিস্তানৰ বৰ্ডাৰত সোমাই গ'ল ৱাটাৰ বৰ্ডাৰ ধৰিব নোৱাৰি ন আৰু তেতিয়া পাকিস্তানৰ নেভি আহি পেলাই সিহঁতক ধৰি লয় ঠিক আছে তো সেই বস্তুটো আজি কিয় হ'বলৈ পালে কাৰণ আমাৰ তাত সেই গোটেই ৰিজনটোত গুজৰাট বা মহাৰাষ্ট্ৰৰ সেই ওচৰৰ ৰিজনখিনিত তাৰ হয়তো তোমাৰ কেমিকেল পৰি তাৰ ইকোলজিটো ডিষ্টাৰ্ব হৈ গৈছে ইকোলজি বা ইক'চিষ্টেমটো ডিষ্টাৰ্ব হৈ গৈছে কাৰণে তাত মাছ নোহোৱা গৈছে আৰু আমাৰ মাছমৰীয়াবিলাকে মাছ বিচাৰি পাকিস্তান পাইছেগৈ এই পাল্ক বে ওচৰৰ ইকোলজিটো যদি ধ্বংস হয় তো ফিউচাৰটো ছেইম কণ্ডিশ্যন হ'ব তো সেইটো তোমাৰ অকল ইণ্ডিয়াৰ কাৰণে নহয় সেইটো শ্ৰীলংকাই ফেচ কৰিব লাগিব ইণ্ডিয়াই ফেচ কৰিব লাগিব ঠিক আছে সেইটো কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় নেক্সট ক'ব লাগিব যে লাইভলিহুড ডিপেণ্ডেন্স কাৰণ সেইখিনি অঞ্চলত থকা হাজাৰ মানুহবোৰ কিহৰ ওপৰত ডিপেণ্ড হৈ আছে মাছমৰীয়া সাগৰৰ মানে চি ফুডটোতো জানাই কিমান পপুলাৰ হয় ঠিক আছে সেই গোটেই মানুহখিনিৰ এটা স্থায়ী উপাৰ্জন হয় যে সাগৰত মাছ ধৰি পেলাই সেই মাছবোৰ কি কৰে বেচে ঠিক আছে তো তেনেস্থলত তুমি এনেকুৱা চিষ্টেম কৰিব লাগিব এতিয়া এনেকুৱাটো নহয় যে সেই মানুহখিনিক মাছ ধৰা বন্ধ কৰি পেলাই বেলেগ কামত লগাই দিবা ক'ত লগাবা এনেই এমপ্লয়মেণ্টৰ ইমান প্ৰব্লেম আছে আৰু ইয়াত এমপ্লয়মেণ্ট নাই তেনেস্থলত সেই মানুহখিনিক ক'লে নিবা তো তুমি এনে কৰিব লাগিব যে মানুহখিনিকো তোমাৰ লাইভলিহুডটো দিব লাগিব আৰু লগতে ইকোলজিও যাতে ধ্বংস নহয় শ্ৰীলংকাৰ লগত ৰিলেশ্যনো যাতে বেয়া নহয় গোটেইখিনি তুমি বেলেঞ্চ কৰিব লাগিব হয়নে আৰু চবতকে ডাঙৰ কাম হৈছে মানুহক মেনেজ কৰা ঠিক আছে চবতকে ডাঙৰ কাম হৈছে মানুহক মেনেজ কৰা এতিয়া গভৰ্ণমেণ্টে যেনিবা কিবা এটা ডিচিজন দিলেই যে তোমালোকে এইটো নকৰিবা মানুহে মানিব মাছমৰীয়াই হয় নাই তো সেইটো কাৰণে কি হয় এনেকুৱা চিষ্টেম আনিব লাগিব যিটো চিষ্টেমত তোমাৰ লাইভলিহুড তেওঁলোকৰ জীৱিকাৰটো মানে চাব লাগিব আৰু 2 নম্বৰতে তেওঁলোকে যাতে ধ্বংসও নকৰে দুইটা ইকুৱেলি বেলেঞ্চ কৰি পেলাই বচাই ৰাখিব লাগিব ঠিক আছে সেইটো কাৰণে গুৰুত্বপূৰ্ণ নেক্সট আছে কষ্ট প্ৰেছাৰ ফিচিং কষ্ট প্ৰেছাৰ ফিচিং মানে কি হয় কষ্ট প্ৰেছাৰ ফিচিং মানে কি হয় যেতিয়া মাছমৰীয়াবিলাকে ডাঙৰ জাহাজ এখন লৈ পেলাই মাছ ধৰিব যায় সিহঁতৰ বহুত খৰচ হয় টোপনি ধৰিছে হা তো খৰচ হয় কি কাৰণে কি হয় সিহঁতি এইটো ট্ৰাই কৰে যে এবাৰতে যাব বেছিকে মাছ উঠাই আনিব যাতে সিহঁতৰ খৰচটো কি হৈ যায় উঠি যায় আৰু সিহঁতি যেতিয়া সেই ধান্দাটো লৈ পেলাই যায় আৰু সেইটো কাৰণে সিহঁতি ট্ৰলিং ফিচিং কৰে ঠিক আছে আৰু তাৰ কাৰণে তোমাৰ সেই ইকোলজিটো ধ্বংস হৈছে আৰু এইটো তুমি সিহঁতৰ পাৰ্সপেক্টিভেদি চাব গ'লে এইটোতো তোমাৰ ৰাইটে হয় কাৰণ সিহঁতৰ লছ হয় সিমানখিনি লছ হোৱাৰ কাৰণে কষ্ট বেছি পৰি যায় খৰচ বেছি পৰি যায় সেইটো কাৰণে সিহঁতি ট্ৰাই কৰে যে বেছিকে বেছি মাছ উঠাই আনিব পাৰি তো ইয়াৰ ক্ষেত্ৰতো গভৰ্ণমেণ্টে এটা ট্ৰাই কৰিব লাগিব যাতে সিহঁতৰ যে ইমানখিনি খৰচ হয় সেই খৰচটো যাতে কমে যেতিয়া খৰচটো কমিব নহয় সিহঁতি অট'মেটিক মাছ ধৰাটো অকণমান কমাই দিব মানে যিমানখিনি লাগে সিমানখিনি আৰু এনেকুৱাওতো নহয় যে গোটেই মাছবোৰ সিহঁতি হেৰি কৰে বহুত মাছ সিহঁতি নষ্ট কৰি পেলায় ঠিক আছে নে তাৰ কাৰণে তাৰ যিটো সাষ্টেইনেবিলিটি সেই সাষ্টেইনেবিলিটিটো ধ্বংস হয় ক্লিয়াৰ ওকে ওকে এতিয়া তামিলনাডুৰ এতিয়া ইণ্ডিয়াখিনি তাৰ ইম্পৰ্টেঞ্চখিনি গম পালোঁ যে তামিলনাডুৰ মাছমৰীয়াবিলাকে কিয় ইণ্ডিয়াৰ ফালে গুচি আহে ঠিক আছে যি তোমাৰ মেৰিটাইম লাইন আছে সেই মেৰিটাইম লাইনটো তোমাৰ পাৰ হৈ পেলাই ইণ্ডিয়াৰ ফালে কিয় গুচি আহে মাছ মাৰিবৰ কাৰণে সিহঁতি 1 নম্বৰত এইটো আহে যে দ্ৰুতভাৱে আৰু বৃহৎ ডাঙৰ
ট্ৰেইলাৰৰ জৰিয়তে বহুত পৰিমাণৰ যাতে মাছ ধৰিব পাৰে তাৰ কাৰণে যায় ঠিক আছে কি কাৰণে তামিলনাডু মানে এইটো ইয়াৰ লগত জড়িত যে সেই মানুহখিনিক ইমান বুজোৱাৰ পিছত ইমান প্ৰব্লেম সিহঁতক বাৰে বাৰে ধৰে জানে নাই এনেকুৱা নহয় যে সিহঁতি এবাৰ গ'ল যাওঁতে তোমাক শ্ৰীলংকাত ধৰি ৰাখিলে ধৰিলে 6-7 মাহ মান ৰাখি পেলাই এৰি দি পেলাই আকৌ কেইদিনমান পিছত আকৌ যায় আকৌ ধৰি ৰাখে সিহঁতৰ উপায় নাই বেলেগ সিহঁতৰ জীৱিকা নাই আৰু সিহঁতৰ স্বাৰ্থ সেইটোৱে যে আমি যিমান পাৰোঁ সিমান মাছ ধৰি আনো ঠিক আছে ট্ৰেডিশ্যনেল পাৰ্চিষ্টেঞ্চ আৰু এইটো সিহঁতৰ পৰম্পৰা সিহঁতৰ যিটো তোমাৰ পিঢ়ি জেনেৰেশ্যনৰ পিছত যিটো জেনেৰেশ্যন তেওঁলোকে কৰি আহিছে তাৰ কাৰণে তেওঁলোকেতো তোমাৰ সেইটোৱে কৰিব ন মাছ মৰা কামেই কৰি থাকিব হয়নে নেক্সট আছে ৰেপিড ভয়েজেছ আৰু তোমাৰ ৰেপিড ভয়েজেছত ক'ব পাৰি যে ডাঙৰ যেতিয়া জাহাজ এখন লৈ পেলাই ট্ৰলিঙৰ জৰিয়তে তোমাৰ ফিচিং কৰিব যায় ন তেতিয়া অধিক মাত্ৰাত যে ফিছ ধৰিব পাৰে সেই লাভটোৰ লোভতে সিহঁতি যায় আৰু যাৰ ফলত সিহঁতি কি হৈ যায় গ্ৰেপ্তাৰ হয় বা সিহঁতৰ হেৰিবিলাক চিপবিলাক জব্দ কৰি থৈ দিয়ে ঠিক আছে ওকে ট্ৰলিংটো কিয় ক্ষতিকাৰক একচুৱেলি ট্ৰলিঙত ক'ব গ'লে ট্ৰলিং মানে কি হৈছে যে হেভি একদম ৱেইট থকা জাল এখন পানীৰ সাগৰৰ তললৈ লৈ যাব সাগৰৰ তললৈ লৈ গৈ পেলাই মাছখিনি পুৰা দাঙি আনিব ঠিক আছে তেতিয়া ওপৰতে তোমাৰ ৱেইট যদি নাথাকে তেতিয়া জালখন তললৈ নাযাব আৰু তোমাৰ যিমান ডিপ যাব সিমান বেছিকৈ মাছ পাব ন গতিকে সিহঁতি যাতে তলৰ পৰা মাছখিনি লৈ আনিব পাৰে ঠিক আছে তো ইয়াৰ পৰা ইক'লজিকেল ডেমেজ হৈ আছে ঠিক আছে ইক'লজিকেল ডেমেজ হৈ আছে এতিয়া চোৱা তাত তোমাৰ কি কোৰেল বুজি পোৱা ন কোৰেল বুজি নোপোৱা প্ৰবাল বুলি কয় মানে কিছুমান সৰু তোমাৰ জীৱ কিছুমান আছে সাগৰত পোৱা যায় যিবিলাকক কোৰেলছ বুলি কোৱা যায় চিম্পলি যদি ক'ব যাওঁ কিছুমান সৰু জীৱ আছে তাত সিহঁতক কোৰেল বুলি কোৱা যায় আৰু সিহঁতি তোমাৰ ফাইটোপ্লাংকটন যিবিলাক সৰু একদম মাইক্ৰস্কোপিক মানে উদ্ভিদৰ কিছুমান থাকে ন সেইবিলাক খাই পেলাই সিহঁতি জীয়াই থাকে সেই কোৰেলছবিলাকৰ যিটো চেল থাকে বডিৰ যিটো চেল থাকে সেই চেলটো কেলকেৰাছ মানে কেলছিয়াম কাৰ্বনেটৰ নিচিনা কম্পাউণ্ডৰ দ্বাৰা গঠিত হয় আৰু যেতিয়া সেই কোৰেলছবিলাক মৰি যায় সিহঁতৰ সেই চেলবোৰ তাত জমা হৈ এটা সময়ত সেইটোৱে দ্বীপৰ আকৃতি লয় যেনেকৈ আমাৰ লাক্ষাদ্বীপ সেই লাক্ষাদ্বীপ তোমাৰ কোৰেলছৰ দ্বাৰা গঠিত হয় ঠিক আছে কোৰেলছবিলাক লগ লাগি লাক্ষাদ্বীপ গঠন হৈছে আৰু কোৰেলছবিলাক যদি ধ্বংস হয় নহয় তেতিয়া সেই ইক'লজিটো ডেমেজ হয় ঠিক আছে ইক'লজিটো ডেমেজ হয় আৰু ইয়াত ট্ৰলিঙৰ জৰিয়তে কোৰেলছবিলাক ধ্বংস হয় 2 নম্বৰতে কি হৈছে ষ্টক ডিপ্লেশ্যন হৈ আছে মানে তাত মাছৰ যিমান মাছ থাকিব লাগিছিল বা যিমান দিনলৈ মাছ থাকিব লাগিছিল সেই সংখ্যাটো কমি যায় পৰিমাণটো কমি যায় বা সেই দিনটো হ্ৰাস হৈ যায় ঠিক আছে আৰু তাৰ কাৰণে কি হৈছে ট্ৰলিঙৰ কাৰণে কনফ্লিক্ট ট্ৰিগাৰ হয় শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত সঘনাই সেই কনফ্লিক্ট হৈ থাকে শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত বেলেগ তোমাৰ প্ৰব্লেম নাইতো বেলেগ তেনেকুৱা প্ৰব্লেম নাই ঠিক আছে তোমাৰ প্ৰব্লেম এইটোৱে আছে এই কাচ্চাটিভু আইলেণ্ড আৰু আমাৰ এই মাছমৰীয়া ফিচিং সেইটো এতিয়া এনেকুৱা কি ব্যৱস্থা আছে কূটনৈতিক বা প্ৰতিষ্ঠানিক ব্যৱস্থা যাৰ জৰিয়তে এই প্ৰব্লেমবিলাক কি কৰিব পাৰি সলভ কৰিব পাৰি ঠিক আছে 1 নম্বৰে চোৱা জইণ্ট ৱৰ্কিং গ্ৰুপ অন ফিচাৰিজ তো ইয়াত কি কৰা হৈছিল যিমানবোৰ তোমাৰ আটক কৰা হৈছিল ঠিক আছে জইণ্ট ৱৰ্কিং গ্ৰুপ মানে ইয়াত কি হ'ব যিমানবোৰ মাছমৰীয়াক আটক কৰা হ'ব লাগিলে তোমাৰ সেই শ্ৰীলংকাৰে হওক বা ইণ্ডিয়াৰে হওক সকলোকে একলগ কৰি পেলাই কি কৰিব আলোচনা কৰিব কাৰণ চৰকাৰে আলোচনা কৰিলে মাছমৰীয়াখিনিয়ে নুশুনিব ন তো চৰকাৰে আলোচনা কৰি থাকি লাভ ইমানটা নাই তাত তুমি কাক ইনভলভ কৰিব লাগিব মাছমৰীয়াখিনিক ইনভলভ কৰিব লাগিব তেতিয়াহে তোমাৰ কি হ'ব মাছমৰীয়াখিনিয়ে শুনিব তো ইয়াত জইণ্ট ৱৰ্কিং গ্ৰুপ কৰা গৈছিলে 2024ত ঠিক আছে তো ইয়াৰ কলম্বোত অনুষ্ঠিত হৈছিল ইয়াৰ জৰিয়তে তোমাৰ ট্ৰাই কৰা গৈছিল যে মাছমৰীয়াখিনিকো সেই ডিচিজনবিলাকত পাৰ্টিচিপেশ্যনত ঠাই দিয়াটো
ঠিক আছে তেতিয়াহে সেই মাছমৰীয়া তেওঁলোকৰো কিছুমান অপিনিয়ন থাকিব না মাছমৰীয়াবিলাকৰ সেই অপিনিয়নবিলাকৰ থ্ৰুৰে কি কৰা হয় যাতে ঠাই দিব পাৰি নেক্সট তোমাৰ কি কৰা গৈছে ইয়াত ইনিচিয়েটিভ এইখিনি তোমালোকে ক'ত লিখিব পাৰা জানা সলিউশনত লিখিব পাৰা মেইনছৰ এনসাৰত নহলে ৱে ফৰৱাৰ্ডত লিখিব পাৰা ঠিক আছে বাইলেটাৰেল ডিসকাশনছ হৈছে দুইখন দেশৰ হাই প্ৰফাইলছ যিবিলাক মিনিষ্টাৰ আছে বা অফিচাৰ আছে তেওঁলোকে লগ লাগি এই বিষয়টোত বাইলেটাৰেল ডিসকাশন কৰিছে ঠিক আছে পেন্ডিং ইনিচিয়েটিভছ ওকে মানে বিভিন্ন ধৰণৰ ইনিচিয়েটিভ যদিও গভৰ্নমেন্ট বিলাকে লৈছে ঠিক আছে বিভিন্ন ধৰণৰ ইনিচিয়েটিভ যেনেকৈ শ্ৰীলংকাৰ গভৰ্নমেন্টৰ কথা কৈছে ইয়াত যে শ্ৰীলংকাৰ গভৰ্নমেন্টে প্ৰথম ইনিচিয়েটিভ ললে কিন্তু তেওঁলোকে এক বছৰ ধৰিও তোমাৰ কি কৰিলে পাৱাৰত থকাৰ পিছতো সেই ইনিচিয়েটিভবোৰ যিবোৰ তেওঁলোকে কৰিম বুলি ভাবিছিল সেইবিলাক কেতিয়াও কাৰ্যত পৰিণত নকৰিলে আৰু পৰিণত নকৰাৰ কাৰণে যেতিয়া পেন্ডিং হৈ থাকিব ইস্যুবোৰ তেতিয়া তোমাৰ কি হ'ব প্ৰব্লেমছবোৰ বেছি ক্ৰিয়েট হৈ গৈ থাকিব ঠিক আছে তো এইখিনি ন তোমালোকে হেৰি লিখিব পাৰিবা ৱে ফৰৱাৰ্ডত ওকে নেক্সট কি কৰিব পাৰি যে ৰিচাৰ্চ এণ্ড কোলাবৰেশ্যন এই ক্ষেত্ৰত তোমাৰ কি কৰিব লাগিব জানে ৰিচাৰ্চ কৰিব লাগিব ইণ্ডিয়ান সাইন্টিষ্ট বা ইণ্ডিয়ান যিবিলাক লোকেল ফিচাৰমেন আছে বা শ্ৰীলংকাৰ সাইন্টিষ্ট বা শ্ৰীলংকাৰ লোকেল ফিচাৰমেন অথৰিটি এইবিলাক সব লগ লাগি পেলাই কি কৰিব লাগিব তেওঁলোকে ৰিচাৰ্চ কৰিব লাগিব সেই অঞ্চলটোত মানে সেই অঞ্চলটোৰ এই কি আছিলে পাল্ক বে ন সেই পাল্ক বে অঞ্চলটোত যাতে তুমি ইকোলজিটো কেনেকৈ সাস্টেইন কৰিবা ফিচিং কেনেকৈ বহাবা ঠিক আছে মাছৰ প্ৰডাক্টিভিটি যদি কমিছে প্ৰডাক্টিভিটি কেনেকৈ বহাবা ঠিক আছে তুমি কেনেকৈ এনেকৈ সাস্টেইনেবলি ফিচিং কৰিবা যাতে সদায় মাছো পোৱা আৰু তোমাৰ সেইটো ডেষ্ট্ৰয় নহয় তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব ৰিচাৰ্চ কৰিব লাগিব ঠিক আছে এতিয়া আমাৰ ইণ্ডিয়ান ৱাটাৰত যদি মাছ পোৱা হ'লে তেতিয়াতো প্ৰব্লেমে নাছিল হয়নে প্ৰব্লেমে নাছিল তেতিয়া নেক্সট আছে টেকনলজি ট্ৰেনজিশনত আমি এইটো কৰিব লাগিব যে এই যে টেকনলজি তেওঁলোকে ব্যৱহাৰ কৰে যে ডাঙৰ ৱেট থকা জাল এখনেৰে মাছ মাৰে তাৰ কাৰণে ইকোলজিটো ধ্বংস হৈছে এনেকুৱা কিবা টেকনলজি উলিয়াব নোৱাৰিনে যাৰ জৰিয়তে সেই পদ্ধতিটো এভয়েড কৰিব পাৰি ট্ৰলিঙৰ জৰিয়তে নহয় বেলেগ টেকনলজিৰ জৰিয়তে মাছ মাৰিব পাৰি তেতিয়া কি জানি আমি ইকোলজিটো ভালকৈ ৰাখিব পাৰিম বা সেই প্ৰব্লেমটোও নাহিব ঠিক আছে নেক্সট আছে ইনচেন্টিভাইজেশ্যন ইনচেন্টিভ দিব লাগিব যে ইয়াত এইটো কৰিব লাগিব যে বহুত ক্ষেত্ৰত এনেকুৱা হয় যিবিলাক তামিলনাডুৰ মাছমৰীয়া থাকে সিহঁতবিলাক দুখীয়া হয় দুখীয়া হোৱাৰ ফলত সিহঁতৰ ওচৰত নিজা নাও নাথাকে তো সিহঁতক সেই ডাঙৰ যিবিলাক ট্ৰলিঙৰ জৰিয়তে তোমাৰ মাছ আনিব যায় সেইবিলাক জাহাজবিলাকে সিহঁতক লৈ যায় ইয়াত যদি গভৰ্নমেণ্টে এনেকুৱা কৰে যে সেই মাছমৰীয়াবিলাকক সৰু মাছমৰীয়াবিলাককো তোমাৰ কি কৰে সহায় কৰে বোট কিনিবলৈ ঠিক আছে বা মাছ ধৰাৰ কাৰণে ইকুইপমেণ্ট জাল চাল এইবিলাক কিনিবৰ কাৰণে সহায় কৰে ইনচেন্টিভ দিয়ে তাৰ জৰিয়তেও তেওঁ কি কৰিব পাৰে সেই মানুহখিনিক ট্ৰলিঙৰ জৰিয়তে মাছ মৰাৰ পৰা বিৰত ৰখাব পাৰে ঠিক আছে বা তেওঁলোকে যদি ভাবে যে আমি এইটো অকুপেশ্যন বাদ দি পেলাই বেলেগ অকুপেশ্যন এটা লওঁ সেইটো ক্ষেত্ৰতো হেল্প কৰিব পাৰে ঠিক আছে বা কোনোবা যদি মাছমৰীয়া কেইজনমান কি কৰি আছে ট্ৰলিঙৰ জৰিয়তে তোমাৰ মাছ ধৰি আছে ডাঙৰ জাহাজ কিনি লৈছে ট্ৰলিং কৰি পেলাই মাছ ধৰি আছে এতিয়া গভৰ্নমেণ্টে সিহঁতক এইটো ক'ব পাৰে যে ঠিক আছে তোমালোকক আমি ইমানখিনি হেল্প কৰিম তোমালোকে বেলেগ টেকনলজি এটা এডপ্ট কৰা ট্ৰলিং কৰাটো বাদ দিয়া এই ক্ষেত্ৰতো গভৰ্নমেণ্টে কি কৰিব ইনচেন্টিভ দিব পাৰে ওকে এতিয়া কি সমাধান কৰিব পাৰি ডিপ্ল'মেটিক লিবাৰেলিজম ঠিক আছে এতিয়া ইয়াত কি কৰিব লাগিব যে ডিপ্ল'মেটিক লিবাৰেলিজমত অকল তোমাৰ চেণ্টাৰত ৰুলবিলাক বনাই থাকিলে নহ'ব ঠিক আছে ওকে অকল তেওঁলোকে ৰুলছ বনাই থাকিলে নহ'ব এই ৰুলছৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিব লাগিব যিখিনি মানুহ একচুৱেলি এফেক্টেড বা যিখিনি মানুহ ডাইৰেক্টলি ৰিলেটেড যেনেকৈ মাছমৰীয়াখিনি সিহঁতক ইয়াৰ ভিতৰত কি কৰিব লাগিব ইনক্লুড কৰি ল'ব লাগিব ৰুলছ ৰেগুলেশ্যন বনোৱাৰ ক্ষেত্ৰত ঠিক আছে আৰু 2 নম্বৰতে সিহঁতি যাতে সাস্টেইনেবলি এটা জীৱন সাস্টেইনেবলি এটা যাতে জীৱন অতিবাহিত কৰিব পাৰে বা সুৰক্ষিতভাৱে যাতে সিহঁতি মাছ তোমাৰ ধৰিব পাৰে তাৰ কাৰণে গভৰ্নমেণ্টে কি কৰিব লাগিব সিহঁতক সহায় কৰিব লাগিব ঠিক আছে
ওকে নেক্সট আছে তোমাৰ ৰেগুলেটৰী মেজাৰ্স ইয়াৰ জৰিয়তে কি কৰিব লাগিব যিবিলাক নিষেধাজ্ঞা আছে গভৰ্ণমেণ্টে যিবিলাক ল আনিছে ইয়াক বন্ধ কৰিব ট্ৰলিঙৰ জৰিয়তে মাছ মাৰাটো বন্ধ কৰিবলৈ সেইবিলাকক বহুত ষ্ট্ৰিক্টলি ইমপ্লিমেণ্ট কৰিব লাগিব তেতিয়াহে তোমাৰ সিহঁতক ৰখাব পৰা যাব আৰু যদি ষ্ট্ৰিক্টলি ইমপ্লিমেণ্ট নকৰা তেতিয়া কিন্তু সেই মানুহবিলাকক ৰখাব পৰা নাযাব ক্লিয়াৰ ওকে নেক্সট তোমাৰ টপিকটো আছে যে হোৱাটছ দ্য প্লেন টু ৰিলোকেট ফৰেষ্ট ট্ৰাইবছ চোৱা মানে কি হয় ইণ্ডিয়াত এটা প্ৰব্লেম এটা আছে যে আমাৰ যিখিনি ট্ৰাইবছ আছে ঠিক আছে most of the tribes বা সেন্ট্রাল ইন্ডিয়াতে হওক বা বাকি ৰিজনতে হওক তেওঁলোক জংগলত বাস কৰে জংগল বা জংগলৰ আশে-পাশে বাস কৰে তেনেস্থলত কি হয় যেতিয়া তোমাৰ সেই জংগলৰ অঞ্চলবিলাকত কিবা কিবি প্ৰজেক্ট থাকে বোলে তোমাৰ কিবা ডেম এটা বনাব লগা হ'ল বা তোমাৰ মাইনিং কৰিব লগা হ'ল কিবা এটা সম্পদৰ কাৰণে খনন কৰিব লগা হ'ল বা কেতিয়াবা এনেকুৱা হয় যে তোমাৰ সেই যিটো জংগল এৰিয়াটো আছে সেইটো যদি প্ৰটেক্টেড এৰিয়া হিচাপে তোমাৰ ঘোষণা কৰি দিয়া হয় নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰি দিয়া হয় তেতিয়াহ'লে সেই মানুহখিনিক সেই ট্ৰাইবেল মানুহখিনিক তাৰ পৰা অঁতৰাব লগা হয় ৰিলোকেট কৰিব লগা হয় সিহঁতক তাৰ পৰা অঁতৰাই বেলেগত লৈ যাব লগা হয় ৰিলোকেট কৰিব লগা হয় ৰিলোকেট কৰাৰ ক্ষেত্ৰত বহুতখিনি প্ৰব্লেম আহে ঠিক আছে গভৰ্ণমেণ্টৰ এতিয়ালৈকে যিবিলাক এক্সিষ্টিং ল আছে তাৰ জৰিয়তে যদি ৰিলোকেট কৰিব যাওঁ বিভিন্ন ক্ষেত্ৰত প্ৰব্লেম আহে ধৰি লওক কেতিয়াবা সিহঁতি মানে প্ৰপাৰলি ৰিলোকেট নহয় স্থানান্তৰ কৰাটো প্ৰপাৰলি কৰা নাযায় 2 নম্বৰতে সিহঁতক যিমানখিনি ক্ষতিপূৰণ দিব লাগে ক্ষতিপূৰণ নিদিয়ে ঠিক আছে আৰু তেনেস্থলত কি হয় সেই ট্ৰাইবছ আৰু গভৰ্ণমেণ্টৰ মাজত বিভিন্ন সময়ত কনফ্লিক্ট হয় আৰু আমাৰ যিটো তোমাৰ হেৰি আছে কি আছিলে নক্সালিজম আছে নক্সালিজমৰো এইটো এটা ৰিজন হয় ঠিক আছে তাৰ ওৱান অফ দ্য ৰিজন বুলি ক'ব পাৰি যিমানখিনি তাৰ কাৰণ আছে তাৰ ওৱান অফ দ্য ৰিজন যে এই ৰিলোকেশ্যনটো প্ৰপাৰলি নোহোৱাৰ কাৰণেও সেই মানুহখিনি গভৰ্ণমেণ্টৰ এগেইনষ্টত যায় ঠিক আছে তেনেস্থলত ইয়াত কোৱা হৈছে যে নতুন প্লেনৰ কথা কোৱা আছে যাতে কি কৰিব পাৰি সেই ৰিলোকেট মানুহখিনিক সঠিকভাৱে এঠাইৰ পৰা আন ঠাইলৈ ৰিলোকেট কৰিব পাৰি যাতে তেওঁলোকৰ জীৱিকাটো ইম্পেক্ট নপৰে তেওঁলোকৰ কোনো ধৰণৰ প্ৰব্লেমো নহয় আৰু গভৰ্ণমেণ্ট আৰু মানে সেই ট্ৰাইবখিনিৰ মাজৰ ৰিলেশ্যনটো ভালে থাকে ঠিক আছে ওকে চোৱা কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে সংৰক্ষণ আৰু জনগোষ্ঠী অধিকাৰৰ সমন্বয় নামেৰে এক নতুন পৰিকাঠামো প্ৰস্তাৱ কৰিছে মানে ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰালয়ে কি কৈছে সংৰক্ষণ আৰু জনগোষ্ঠীয় অধিকাৰ নামেৰে এটা নতুন সিস্টেম আনিছে ঠিক আছে ইয়াৰ উদ্দেশ্য হৈছে যে বাঘ সংৰক্ষিত অঞ্চলৰ পৰা স্থানান্তৰিতকৰণটো 2000 চনৰ বন অধিকাৰ আইনৰ অনুৰূপ হোৱাটো নিশ্চিত কৰা মানে এই প্ৰক্ৰিয়াটোৰ জৰিয়তে এইটো কোৱা গৈছে যে যিবিলাক অঞ্চলত বাঘ সংৰক্ষিত অঞ্চল থাকে যিবিলাকত মানে প্ৰজেক্ট টাইগাৰ আণ্ডাৰত মানে তোমাৰ যিবিলাকত টাইগাৰ ৰিজাৰ্ভবিলাক থাকে নহয় টাইগাৰ ৰিজাৰ্ভ নাম শুনা নাই টাইগাৰ ৰিজাৰ্ভবিলাক থাকে তেনেকুৱা অঞ্চলবিলাকৰ থকা মানুহবিলাক যিবিলাক সেই অঞ্চলবিলাকৰ মানুহবিলাক ৰিলোকেট কৰা যায় তাৰ পৰা অঁতৰাই বেলেগলৈ লৈ যায় তাৰ কাৰণে 2006ৰ যিটো বন অধিকাৰ আইন আছে ন ঠিক আছে ৰাইট টু ফৰেষ্ট এক্ট ঠিক আছে ৰাইট টু ফৰেষ্ট এক্ট বন ৰাইট টু ফৰেষ্ট ৰাইটছ এক্ট ঠিক আছে ফৰেষ্ট ৰাইটছ এক্টৰ আণ্ডাৰত তোমাৰ কি হৈছে ইয়াক যাতে মানে সমাধা কৰিব পাৰে সেইটো নিশ্চিত কৰিব ঠিক আছে ইয়াৰ লগতে দাবী কৰিছে যে যিকোনো স্থানান্তৰকৰণৰ বাবে উপযুক্ত জনগোষ্ঠীয় সন্মতি আৰু স্পষ্ট জবাবদিহিতা থাকিব লাগিব আৰু এই ক্ষেত্ৰত এইটো তোমাৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে কৈছে যে এনেকুৱা ধৰণৰ স্থানান্তৰণৰ কাৰণে ৰিলোকেশ্যনৰ কাৰণে সেই জনগোষ্ঠীটোৰ সন্মতি থাকিব লাগিব কি থাকিব লাগিব এই জনগোষ্ঠীটোৰ সন্মতি থাকিব লাগিব আৰু এই ক্ষেত্ৰত জবাবদিহিতা থাকিব লাগিব যিটো অথৰিটিয়ে তোমাক ৰিলোকেশ্যন কৰে জবাবদিহিতা থাকিব লাগিব জবাবদিহিতা মানে তেওঁলোকে কাৰোবাৰ আগত এনচাৰেবল হ'ব লাগিব যদি কোনোবা এজন মানুহ এনচাৰেবল নহয় তেতিয়া সেই মানুহজনে সদায় কৰাপশ্যনে কৰে কাৰণ তেওঁলোক এনচাৰেবল হ'ব লাগিব যাতে তেওঁলোকে কেনেকৈ ৰিলোকেট কৰিলে ক'লে নিলে কিমান টকা দিলে কি কৰিলে সেই গোটেইবোৰ বস্তু তেওঁৰ মাজত মানে ৰেছপন্সিবিলিটি থাকিব লাগিব ওকে
সো এই নীতিত স্থানান্তৰিত হোৱাৰ পিছত পৰ্যবেক্ষণৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে যাতে স্থানিত হোৱাৰ পিছত লোকসকলক কল্যাণ সুনিশ্চিত কৰিব পৰা যায় অনুসূচিত জনজাতিসকলৰ অভিযোগৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে যে তেওঁলোকৰ আইনী সন্মতি অবিহনে স্থানান্তৰ কৰা হৈছে যদিও ফৰেষ্ট ৰাইটছ এক্টে তেওঁলোকক তেওঁলোকৰ বনাঞ্চল বাস কৰিবলৈ অনুমতি দিয়ে চোৱা ইয়াত মানে কোৱা হৈছে যে কিহৰ কাৰণে এই বিষয়টো প্ৰসংগত আহিছে ইয়াত এইটো কোৱা হৈছে যে সেই মানুহখিনিক অকল স্থানান্তৰ কৰি পেলাই থৈ দিলে কাম খতম নহয় ঠিক আছে মানুহখিনিক বুলি তুমি নিজৰ স্বাৰ্থত ইয়াৰ পৰা তালে লৈ গলা তেতিয়া তোমাৰ কাম খতম নহয় স্থানান্তৰ কৰাৰ পিছত কি কৰিব লাগিব জানানে মানুহখিনিক পৰ্যবেক্ষণ কৰিব লাগিব চাব লাগিব যে মানুহখিনি ঠিকে থাকে আছে নাই তাত কিবা প্ৰবলেম হৈছে নেকি কিবা কষ্ট পাইছে নেকি কিবা অসুবিধা পাইছে নেকি যদি কিবা তেওঁলোকৰ প্ৰবলেম হৈছে সেইবিলাক তেওঁলোকক সাপ্লাই দিয়া প্ৰভাইড কৰা সেইবিলাকো কৰিব লাগিব ঠিক আছে যাতে তুমি তেওঁলোকক স্থানান্তৰ কৰিয়ে কাম সমাধা কৰিব নোৱাৰা আৰু এই পদক্ষেপটো কিয় লৈছে জানানে যিবিলাক ট্ৰাইবছ এতিয়ালৈকে তোমাৰ ৰিলোকেট কৰা হৈছে এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱা হৈছে সেই ট্ৰাইবছ বিলাকে কি কৰিছে কমপ্লেইন কৰিছে যে তেওঁলোকক ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত অধিকাৰ দিয়া গৈছিল যাতে তেওঁলোকে যোন যোন বনাঞ্চলত আছে সেই বনাঞ্চলত তেওঁলোক থাকিব পাৰে সেই বনাঞ্চলত প্ৰডিউচ হোৱা যিবিলাক মাইনৰ ফৰেষ্ট প্ৰডিউচ আছে যেনে খৰি চৰি বা মৌ চৌ এইবিলাক তেওঁলোকে কালেক্ট কৰিব পাৰে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে ঠিক আছে এই অধিকাৰ দিয়াৰ পিছতো তেওঁলোকক কি কৰিছে এই অধিকাৰ উলংঘা কৰি পেলাই তেওঁলোকক কি কৰিছে তেওঁলোকৰ পৰা কোনো আইনী সন্মতি নোলোৱাকৈ তেওঁলোকক এঠাইৰ পৰা আন ঠাইলৈ ৰিলোকেট কৰা গৈছে বাই ফোৰ্স ঠিক আছে আৰু তাত গৈ পেলাই তেওঁলোক প্ৰবলেমত পৰে ঠিক আছে আৰু সেইটো কাৰণে এতিয়া নতুন পদ্ধতিত কৈছে যে তেওঁলোকক অকল কৰিলেই নহব পৰ্যবেক্ষণো কৰিব লাগিব যে তেওঁলোকে কিবা প্ৰবলেম পাইছে নেকি ঠিক আছে ওকে এটো কিন্তু এটা ইম্পৰ্টেন্ট টপিক হয় এতিয়া এই নতুন নীতিটোৰ তোমাৰ গুৰুত্ব কি এই যে নতুন নীতিটো আনিছে ইয়াৰ গুৰুত্ব কি যদি ক'ব চোৱা চাব যোৱা এতিয়া ইয়াত মেইন যদি কোৱা যায় যে ইনষ্টিটিউচনেল ৰিফৰ্মত কিয় কৈছে যে চোৱা সেই যিটো তোমাৰ বাঘ এৰিয়াটো কথা কৈছে বাঘ সংৰক্ষণ এৰিয়া সেইটো কোন মিনিষ্ট্ৰি আণ্ডাৰত আহিব এনভাইৰনমেন্ট মিনিষ্ট্ৰি আণ্ডাৰত আহিব মানে এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ মিনিষ্ট্ৰি আণ্ডাৰত আহিব ঠিক আছে বন মন্ত্ৰালয়ৰ আণ্ডাৰত আহিব চ' এই তোমাৰ টাইগাৰ ৰিজাৰ্ভ বঢ়োৱা বা তোমাৰ নেশ্যনেল পাৰ্ক বনোৱা কিবা কিবি এইবিলাক এনভাইৰনমেন্ট মিনিষ্ট্ৰি আণ্ডাৰত আহিব চ' সেই ৰিজাৰ্ভটো যেতিয়া বঢ়াব সেই মানুহখিনি যেতিয়া ৰিলোকেট কৰিব সেইটো কাৰ ডিচিজন হ'ব এনভাইৰনমেন্ট মিনিষ্ট্ৰি ডিচিজন হ'ব কিন্তু কাক ডিসপ্লেস কৰিছে ট্ৰাইবেল মানুহখিনিক তেওঁলোক জানো এনভাইৰনমেন্ট মিনিষ্ট্ৰি আণ্ডাৰত আহে তেওঁলোক আহিব ট্ৰাইবেল এফেয়াৰ্স মিনিষ্ট্ৰি আণ্ডাৰত ঠিক আছে ইয়াত মানে এই ব্যৱস্থাটোত এইটোৱে হ'ব যে অকল এনভাইৰনমেন্ট মিনিষ্ট্ৰিয়ে নিজাববীয়াকে তোমাৰ কি কৰিব নোৱাৰিব মানুহখিনিক ৰিপ্লেস কৰিলেই নহব ইয়াৰ ক্ষেত্ৰত নহয় যিহেতু সেই মানুহখিনি ট্ৰাইবেল মানুহখিনি ইম্পেক্ট হ'ব আৰু এই ইম্পেক্টৰ লগত তোমাৰ ট্ৰাইবেল এফেয়াৰ্স মিনিষ্ট্ৰি জড়িত হৈ আছে সো এই ক্ষেত্ৰত এনভাইৰনমেন্ট মিনিষ্ট্ৰি আৰু ট্ৰাইবেল এফেয়াৰ্স মিনিষ্ট্ৰিৰ মাজত সমন্বয় থাকিব লাগিব কোলাবৰেচন থাকিব লাগিব দুইটাই লাগিলে ডিসকাস কৰি এটা কিবা ৱে উলিয়াব লাগিব যাৰ জৰিয়তে সেই মানুহখিনিকো তোমাৰ ৰিলোকেট যাতে কৰিব পাৰি আৰু মানে সেই জায়গাখিনি যাতে এনভাইৰনমেন্টৰ কাৰণে খালিও কৰিব পাৰি বুজি পালা সো ইয়াত কি কৰা হৈছে ইনষ্টিটিউচনেল ৰিফৰ্মৰ কথা কৰা গৈছে ঠিক আছে এজেন্সিসমূহৰ একত্ৰীকৰণ নেক্সট আছে ইন্টিগ্ৰেশন অফ এজেন্সি সো এই ক্ষেত্ৰত যিমানবোৰ এজেন্সি বা হে আমাৰ ডিপাৰ্টমেন্ট বেলেগ ডিপাৰ্টমেন্ট যিমানবোৰ লগ লাগি আছে নহয় আমাৰ ইণ্ডিয়াত এটা প্ৰবলেম হয় যে কিছুমান স্কিম সাকসেসফুল এডু কাৰণে নহয় যে স্কিম বিলাক বেলেগ এজেন্সি আণ্ডাৰত পৰি যায় বেলেগ ডিপাৰ্টমেন্টৰ আণ্ডাৰত পৰি যায় আৰু বেলেগ ডিপাৰ্টমেন্টৰ আণ্ডাৰত যেতিয়া বেলেগ পৰি যাব নহয় সেই ডিপাৰ্টমেন্টছ বিলাকৰ মাজত কোলাবৰেচন নাথাকে সহযোগিতা নাথাকে আৰু সহযোগিতা নথকাৰ কাৰণে এটাই মানে কোনেও গম নাপায় কোনে কি কৰি আছে ঠিক আছে আৰু লাষ্টত কি হয়গে স্কিমটো ফেইল ঠিক আছে সেই যিটো ইনিচিয়েটিভ লৈছে ইনিচিয়েটিভটো ফেইল হৈ যায় আৰু এই ক্ষেত্ৰত কৈছে যে ইয়াৰ লগত এই ৰিলোকেশনৰ লগত যিমানবোৰ মানে এজেন্সি জড়িত হৈ আছে সেই গোটেই এজেন্সিবোৰ তোমাৰ কি হ'ব লাগিব ইন্টিগ্ৰেট হ'ব লাগিব সবৰ মাজত তোমাৰ ইন্টিগ্ৰেশন থাকিব লাগিব একত্ৰীকৰণ সবৰ লগত মিলাব লাগিব যাতে সবে ইটোৱে ডিসকাস কৰি পেলাই কি কৰিব পাৰে কামবোৰ কৰিব পাৰে বুজি পালা ওকে
ওকে নেক্সট আছে তোমাৰ কি কৰিব লাগিব ইয়াত ৰিফৰ্মটোত চেন্ট্ৰেলাইজ ডাটাবেস ঠিক আছে চেন্ট্ৰেলাইজ ডাটাবেস মানে কি হয় সাধাৰণতে যিবিলাক ষ্টেট গভৰ্ণমেণ্ট আছে ষ্টেট গভৰ্ণমেণ্টৰ ওচৰত যিবিলাক ডাটাবেস থাকে ন ডাটা থাকে যেনেকৈ কিমান ট্ৰাইব আছে কিমান পপুলেশ্যন আছে তেওঁলোক কিহৰ লগত জড়িত তাৰ কিমান পাৰ্চেণ্টেজ এগ্ৰিকালচাৰত আছে কিমান ফিমেল আছে কিমান বাচ্চা আছে ঠিক আছে কি বেমাৰ আছে এনেকৈ বিভিন্ন ধৰণৰ যিবিলাক ডাটাবেস থাকে সেই ডাটাবেসবোৰ প্ৰত্যেক ষ্টেটৰে বেলেগ বেলেগ হয় ঠিক আছে প্ৰত্যেক ষ্টেটৰে বেলেগ বেলেগ হয় কেতিয়াবা ৰিলোকেশন কৰিব যাওঁতে এনেকুৱা হৈ যায় যে এখন নহয় দুখন তোমাৰ ৰাজ্যৰ মাজৰ অঞ্চলটা মানে হেৰি কৰিব লগা হয় এক্সপান্ড কৰিব লগা হয় বোলে ধৰিলা এটা টাইগাৰ ৰিজাৰ্ভ বনাইছে টাইগাৰ ৰিজাৰ্ভতে দুখন ৰাজ্যক টাচ কৰি আছে সাপোজ এভাবে মহাৰাষ্ট্ৰকো টাচ সৰি মধ্যপ্ৰদেশক টাচ কৰি আছে ইফালে বোলে ছত্তীশগড়কো টাচ কৰি আছে দুখনক টাচ কৰি আছে সো তাৰ পৰা দুইটা ফালৰ পৰা মানুহ অতৰাব লাগিব দুইটা ফালৰ পৰা এনেকুৱাটো নহয় যে মধ্যপ্ৰদেশৰ স্থানান্তৰ কৰা মানুহখিনি বেছি সুবিধা পালে আৰু তোমাৰ ছত্তীশগড়ৰ পৰা স্থানান্তৰ কৰা মানুহখিনি কম সুবিধা পালে এটোটো নহব দুইটাকে স্থানান্তৰ কৰিছে এটা দুইটাকে ইকুৱেল পাব লাগিব এটা মধ্যপ্ৰদেশৰ মানুহখিনিৰ ডাটা কাৰ তাত থাকিব মধ্যপ্ৰদেশ গভৰ্ণমেণ্টৰ আন্ডাৰত থাকিব ছত্তীশগড়ৰ মানুহখিনিৰ ডাটা ছত্তীশগড়ৰ আন্ডাৰত থাকিব আৰু তেনেস্থলত তোমাৰ কি হ'ব ইনজাস্টিস হ'ব ন বস্তুটো ইকুৱেল নহব আৰু তাৰ কাৰণে কি লাগিব এটা চেন্ট্ৰেলাইজ ডাটাবেস লাগিব চেন্ট্ৰেল গভৰ্ণমেণ্টৰ বিভিন্ন এজেন্সি বিলাকৰ জৰিয়তে ডাটা কালেক্ট কৰিব লাগিব চেন্ট্ৰেলাইজ ডাটা আৰু সেই ডাটাখিনি কিহত সেই মানুহখিনিৰ বিষয়ে ইনফৰমেশ্যনৰ ডাটা বুলি ক'লে সেইখিনি ক'ত ব্যৱহাৰ কৰিব লাগিব যেতিয়া ৰিলোকেশন হ'ব তেওঁলোকক আকৌ পুনৰ মানে জীৱিকা প্ৰদান কৰিব ঠিক আছে ইনসেন্টিভ প্ৰভাইড কৰিব তাৰ ক্ষেত্ৰত কি হ'ব সেই ডাটাখিনি ব্যৱহাৰ হ'ব ক্লিয়াৰ ওকে নেক্সট আছে ইণ্ডিপেণ্ডেণ্ট অডিট ঠিক আছে ওকে ইয়াত কৈছে যে ফৰেষ্ট ৰাইটছ এক্টৰ যেহেতু ফৰেষ্ট ৰাইট এক্টৰ আন্ডাৰত সেই ট্ৰাইবেলখিনি কি কৰা হৈছে ক্ষমতা দিয়া গৈছে ঠিক আছে তেওঁলোকক অধিকাৰ দিয়া গৈছে সো ইয়াৰ কাৰণে কি কৰিব লাগিব তোমাৰ বিভিন্ন এজেন্সিৰ জৰিয়তে ঠিক আছে তাৰ অন্তৰ্গত এজেন্সি বিলাকৰ জৰিয়তে বাৰ্ষিকভাৱে স্বতন্ত্ৰভাৱে নিৰীক্ষণ কৰিব লাগিব অডিট কৰিব লাগিব মানে কিমান ধৰিলা তেওঁলোকৰ কাৰণে ৰিলোকেশনৰ কাৰণে পইচা আবণ্টন হৈছে কিমানখিনি খৰচ গৈছে নতুন জীৱিকা প্ৰস্তুত কৰোঁতে কিমানখিনি টকা গৈছে ঠিক আছে এই গোটেইবিলাকৰ কি কৰিব লাগিব ইণ্ডিপেণ্ডেণ্ট অডিট কৰিব লাগিব কাৰণ ইয়াৰ ক্ষেত্ৰতো মানে কি হয় জানা একচুৱেলি বস্তুটো এইটো হয় বহুত টকা আহে ৰিলোকেশন কৰিবৰ কাৰণে কিন্তু সেই টকাটো খাই দিয়ে ডিপাৰ্টমেণ্ট বিভিন্ন অফিচাৰবিলাকে পইচাটো খাই দিয়ে আৰু লাষ্টত গৈ পেলাই সেই যিখিনি স্থানান্তৰ কৰা যায় না সিহঁতি একো বেনিফিট নাপায় কাৰণ সিহঁতি ট্ৰাইবেল মানুহ সিহঁতি একো নাজানে সিহঁতক তোমাৰ হেৰি কৰিবলৈ খাই থৈ দিয়ে আৰু সিহঁতৰ প্ৰব্লেমবোৰ হয় তাৰ কাৰণে কৈছে এনেকুৱা ইণ্ডিপেণ্ডেণ্ট অডিট লাগিব যাতে তাত ৰাজ্য চৰকাৰো তোমাৰ ইনভলভ নাথাকে বা চেন্ট্ৰেল গভৰ্ণমেণ্টো ইনভলভ নাথাকে আৰু কোনো এজেন্সি যাতে নাথাকে যাতে কি কৰে প্ৰপাৰ যিটো তোমাৰ হেৰি হয় ইনফৰমেশ্যন অডিটৰ সেই গোটেই ইনফৰমেশ্যনটো ওলাব পাৰি ঠিক আছে ওকে নেক্সট আছে ইমপ্লিমেণ্টেশ্যন গেপছ এইটো কিহৰ কাৰণে প্ৰয়োজন সেইটো চাই আছো ন আমাৰ মানে ইমপ্লিমেণ্টেশ্যনৰ গেপছ আছে যে আমাৰ যিবিলাক স্কিম আনা যায় ন স্কিমবিলাক বিভিন্ন ধৰণৰ স্কিম আনা যায় কিন্তু ইমপ্লিমেণ্টেশ্যন কমপ্লিটলি নহয় এতিয়া তোমাৰ এটা কথা কৈছো সিম্পলি উদাহৰণ দিছো জল জীৱন মিছনৰ জৰিয়তে সব ঘৰতেতো তোমাৰ টেপ লাগি গ'ল পানী আহেনে নাহে নেকি টাইমত কেতিয়াবা আহে চাগে দিনটোৰ ভিতৰত আকৌ বন্ধ কৰিছে সো তেনেকুৱাকে কি হয় বিভিন্ন ধৰণৰ স্কিমবিলাক আনিছে যদিও ইমপ্লিমেণ্টেশ্যন ক্ষেত্ৰত বহুতখিনি প্ৰব্লেম আছে ঠিক আছে তো ইয়াৰ ক্ষেত্ৰতো যেতিয়া তোমাৰ সেই মানুহখিনি ৰিলোকেশন বা নতুনকৈ লাইভলিহুড প্ৰভাইড কৰা ইয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ইনিচিয়েটিভ আনিছে যদিও সেই ইনিচিয়েটিভটোৰ ইমপ্লিমেণ্টেশ্যনৰ প্ৰব্লেম আছে ঠিক আছে আৰু ইমপ্লিমেণ্টেশ্যন নোহোৱাৰ কাৰণে সেই মানুহখিনিয়ে চাফাৰ কৰিব লগা হয় সো ইয়াত গভৰ্ণমেণ্টে কি কৰিব লাগিব ইমপ্লিমেণ্টেশ্যনৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব বেছিকে ষ্ট্ৰিক্টলি মানে অডিট কৰিব লাগিব ঠিক আছে এজেন্সিবিলাকৰ মাজত কোঅৰ্ডিনেশ্যনটো বঢ়াব লাগিব তেতিয়াহে তোমাৰ ইমপ্লিমেণ্টেশ্যনটো প্ৰপাৰলি হ'ব ঠিক আছে নেক্সট আছে ভায়োলেশ্যন অফ ৰাইটছ
সে এইটো কোৱা গৈছে যে ফৰেষ্ট ৰাইটছ এক্টৰ জৰিয়তে আমাৰ যিখিনি ট্ৰাইবেলছ আছে তেওঁলোকক অধিকাৰ দিয়া গৈছে যাতে তেওঁলোক তাত থাকিব পাৰে, তেওঁলোকে তাৰ বস্তু ব্যৱহাৰ কৰিব পাৰে, ঠিক আছে, মাইনৰ ফৰেষ্ট প্ৰডিউচবোৰ তেওঁলোকে তাত থাকিব পাৰে, তাৰমানে আল্টিমেটলি তেওঁলোকক অধিকাৰ দিয়া গৈছে। এই অধিকাৰ দিয়াৰ পিছতো কি হয় জানানে, ঠায়ে ঠায়ে তেওঁলোকৰ সেই অধিকাৰবোৰ বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈ আছে। তেওঁলোকক কোনো নুসুধা নপচাকে যেতিয়া আঁতৰাই দিব, অবভিয়াছলি তেওঁলোকক বঞ্চিত কৰাই বুজাব ন। আৰু এই প্ৰব্লেমটো, এই যিটো ভাইলেশ্যন হৈ আছে ন তেওঁলোকৰ অধিকাৰটো, এইটোৰ কাৰণেও কি আছে, আমাক এখন নতুন আইনৰ প্ৰয়োজন হৈছে বা নতুন এটা নীতিৰ প্ৰয়োজন হৈছে, ঠিক আছে, আৰু সেইটো কাৰণে নীতিটো অনা গৈছে। অ'কে, নেক্সট আছে তোমাৰ প'ৰ মনিটৰিং। চোৱা, ইমানবোৰ মই যদিও পইণ্ট দিছোঁ, ইমানবোৰ পইণ্ট তোমালোকে মনত নাৰাখিলেও হ'ব, মেইনছৰ কাৰণে খুব বেছি 5টা যিকোনো টপিক এটাত, যেনেকৈ এতিয়া আমি যিটো টপিক পঢ়ি আছোঁ যে কিয় প্ৰয়োজন হৈছে এই নীতিটো, ইয়াৰ ক্ষেত্ৰত তোমালোকে খুব বেছি 5টা পইণ্ট মনত ৰাখিলেও, খুব বেছি মেক্সিমাম, ঠিক আছে, তো 4টামান লিখিলেও হৈ যায়, কিন্তু মেক্সিমাম 5টা পইণ্ট মনত ৰাখি থ'ব লাগে, ইমান বেছি নালাগে, কিন্তু মই দি দিওঁ যাতে তোমালোকে যোনকেইটা সহজ পোৱা সেইকেইটা মনত ৰাখা। এতিয়া কেইবাটাও দি দিওঁ, ঠিক আছে। অ'কে, প'ৰ মনিটৰিং, এইটো কাৰণেও তোমাৰ মানে নতুন নীতি লাগিছে, দৰকাৰ হৈছে। যে প'ৰ মনিটৰিং মানে কি জানানে, যে মন্ত্ৰালয়বিলাকে কামবোৰ কিমান দূৰ আগবাঢ়িছে, কিমান কি হৈছে, সেইবিলাকৰ পৰ্যবেক্ষণ খুব, নিৰীক্ষণ বা পৰ্যবেক্ষণ খুব কম হয়, ঠিক আছে। যেতিয়া মনিটৰিং নকৰিব ন, গ্ৰাউণ্ড লেভেলত কামবোৰ হৈ নুঠে আৰু তোমাৰ কৰাপশ্যন বেছি হয়, ঠিক আছে। তো তাৰ কাৰণে কি, আমাৰ নতুন এনেকুৱা এটা নীতিৰ প্ৰয়োজন হ'ব য'ত তোমাৰ কি হয়, মনিটৰিংটো ষ্ট্ৰিক্ট হয়, পৰ্যবেক্ষণটো ষ্ট্ৰিক্ট হয়, ঠিক আছে। নেক্সট আছে স্কেল অফ ইছ্যুজ, আৰু এই ইছ্যুটো বহুত ডাঙৰ হয়। চোৱা, 2007 চনৰ পৰা 1566খন গাঁৱৰ পৰা বাঘ সংৰক্ষিত অঞ্চলৰ পৰা স্থানান্তৰিত কৰা হৈছে। চোৱা কিমান গাঁও, 2007 চনৰ পৰা 1566খন গাঁৱৰ পৰা বাঘ সংৰক্ষণ হেৰিৰ কাৰণে স্থানান্তৰিত কৰা হৈছে, যাৰ ফলত 55,000টা পৰিয়াল প্ৰভাৱিত হৈছে আৰু 94,000টা পৰিয়াল সংৰক্ষিত অঞ্চলত আছে। মানে এনেকুৱা নহয় যে 2-4জন মানুহৰ কথা, বোলে 100জন মানুহৰ কথা, ঠিক আছে, 100জন মানুহৰ কথাৰ বস্তু এটা ইম্পৰ্টেঞ্চটো কম হ'ব পাৰে, কিন্তু ইয়াত 55,000 মানুহৰ কথা কৈছে, ঠিক আছে, আৰু সংৰক্ষিত বনাঞ্চল 94,000 মানুহ আছে, বহুত হিউজ নাম্বাৰ এটা। তো এনে ইমান ডাঙৰ হিউজ নাম্বাৰ এটাত মানে ইয়াৰ স্কেলটো যেতিয়া বহুত ডাঙৰ, বহুত সীমাটো বহুত বেছি, তো তেনেস্থলত এইটো এটা আৰ্জেণ্ট ইছ্যু হয়, যিটো আমি সোনকালে ইয়াক কি কৰিব লাগে, ছল্ভ কৰিব লাগে, হয়নে? অ'কে, এতিয়া চোৱা যে এই ফ্ৰেমৱৰ্কটোৱে আমাক কি কি সুবিধা দিব, কি কি সুবিধা দিব এই নতুন নীতিটোৱে। 1 নম্বৰ সুবিধাটো হৈছে যে ইয়াৰ জৰিয়তে ভলুণ্টাৰী ৰিলোকেশ্যন, ভলুণ্টাৰী মানে হৈছে স্ব ইচ্ছাই, মানে আগৰ নিচিনাকে গভৰ্ণমেণ্টে ফ'ৰ্চ কৰি আঁতৰাব নোৱাৰিব, সেই গ্ৰাম সভা, সেই অঞ্চলটোত যিটো গ্ৰাম সভা থাকিব বা সেই মানুহখিনিৰ যদি সন্মতি পায় তেতিয়াহে তেওঁলোকক কি কৰিব পাৰিব, স্থানান্তৰিত কৰিব পাৰিব, আৰু যদি তেওঁলোকক সন্মতি নাপায় তেতিয়া কিন্তু স্থানান্তৰিত কৰিব নোৱাৰিব, তেওঁলোকক ফ'ৰ্চ কৰি স্থানান্তৰিত কৰিব নোৱাৰিব, আৰু তেওঁলোকে নিজে ক'ব না আমি স্থানান্তৰিত হৈ যাওঁ, প্ৰটেক্ট কৰা, ঠিক আছে, তেতিয়া তেওঁলোকক প্ৰটেক্ট কৰিব পাৰিব, মানে ধৰি লওক বাঘখিনি প্ৰটেক্ট কৰা, আমি ইয়াৰ পৰা গুচি যাওঁ, তেনেকৈ যদি কয় তেতিয়া পাৰিব, ঠিক আছে, এইটো ভলুণ্টাৰী। ৰাইট টু ৰিচাইড, আৰু FRA অধীনত, চোৱা FRA অধীনত তেওঁলোকক তাত থকাৰ অধিকাৰ দিয়া গৈছে, ঠিক আছে। তেওঁলোকে যদি ভাবে যে নাই ঠিক আছে একো নাই, আমি ধুনীয়াকৈ থাকিম, আমাৰ কোনো প্ৰব্লেম নহয়, আমি ইয়াৰ পৰা নাযাওঁ, তেনেস্থলত তেওঁলোকে তাত থাকিব পাৰিব, ঠিক আছে, তেওঁলোকে তাত স্থাপ কৰিব পাৰিব, তেওঁলোকক স্থানান্তৰ কৰিব নোৱাৰিব, বুজি পালা, তেওঁলোকে যদি নিজে বিচাৰে থাকিবলৈ। অ'কে, চাইণ্টিফিক ভেলিডেশ্যন, অ'কে, চাইণ্টিফিক ভেলিডেশ্যন মানে ইয়াত তুমি এইটোও চাব লাগিব যে তুমি যদি ৰিলোকেট কৰা, ঠিক আছে, কোনোবা মানুহক স্থানান্তৰ কৰা, তুমি সেই অঞ্চলটোৰ পৰা স্থানান্তৰ কৰোঁতে সেই অঞ্চলটোৰ ওপৰত প্ৰভাৱ পৰিব, বা নতুন অঞ্চল এটালৈ লৈ গ'লে তুমি সেই অঞ্চলটোৰ ওপৰতো প্ৰভাৱ পৰিব, অকস্মাত যদি বহুত মানুহ আহি যায় এটা অঞ্চললৈ প্ৰভাৱ পৰিব, বা যিটো অঞ্চলৰ পৰা মানুহখিনি গুচি গ'ল সেই অঞ্চলটোৰ প্ৰভাৱ পৰিব,
ঠিক আছে কাৰণ বিশেষকৈ তেওঁলোক জংগল এৰিয়াত থকা মানুহ ঠিক আছে আৰু তেনেস্থলত তুমি কি কৰিব লাগিব সাইন্টিফিক্যালি সেই প্ৰভাৱবোৰ ষ্টাডি কৰিব লাগিব ঠিক আছে ষ্টাডি কৰি যদি তুমি পোৱা যে নাই ঠিক আছে তেওঁলোকে ৰিলোকেট কৰিলেও একো ধৰণৰ বহুত বেছি কোনো ধৰণৰ ক্ষতি হ'ব নালাগে বা ক্ষতি নহয় তেনেস্থলত তুমি তেওঁলোকক ৰিলোকেট কৰা বেটাৰ হ'ব ঠিক আছে তাৰপিছত আছে এথিকেল ৰিলোকেশ্যন এথিকেল ৰিলোকেশ্যন মানে তেওঁলোকক তোমাৰ বৈজ্ঞানিকভাৱে ঠিক আছে বা তোমাৰ স্বেচ্ছামূলকভাৱে বা তোমাৰ সন্মান সহকাৰে কি কৰিব লাগিব ৰিলোকেট কৰিব লাগিব আৰু ৰিলোকেট তুমি কৰোঁতে এইটো চাবা যে কিমান দূৰ তেওঁলোকৰ কাৰণে ভাল ঠিক আছে বা কিমান দূৰ সেইটো ন্যায়সংগত হৈছে ৰিলোকেট কৰাটো আমিতো এথিকেল বস্তুটো গম পাইছোৱে ঠিক আছে তো ইয়াত আমি চাব লাগিব তেওঁলোকক ৰিলোকেট কৰাটো কিমান দূৰ ন্যায়সংগত হৈছে কিমান দূৰ তেওঁলোকৰ কাৰণে ভাল হৈছে ঠিক আছে এই গোটেইখিনি বস্তু ষ্টাডি কৰিহে তেওঁলোকক ৰিলোকেট কৰিব লাগিব ঠিক আছে এই ব্যৱস্থাটোৰ পৰা এইখিনি বস্তু আমি পাম নতুনকৈ হৈছে চোৱা আন্তঃ মন্ত্ৰালয় সমন্বয়ৰ ক্ষেত্ৰত এই ফ্ৰেমৱৰ্কে কি ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া আন্তঃ মন্ত্ৰালয় সমন্বয় লাগিব নহয় মানে যেটো মই অলৰেডি আগতে কৈছিলো যে ভাবি আছা নেকি শেষ হ'ব এখন স্লাইড শেষ হোৱাৰ পিছতে শেষ হ'ব হা তেনেকুৱা লাগি আছে নেকি ওকে ইয়াৰ আগতে মই কি কৈছিলো যে আগতে কি আছিলে যেটো তোমাৰ বন মন্ত্ৰালয় আছিল বন মন্ত্ৰালয় আন্ডাৰত আছিলে কিন্তু বন মন্ত্ৰালয় আন্ডাৰত থাকিলে নহব ন বন মন্ত্ৰালয়ৰ কাম হৈছে বনবিলাক সংৰক্ষণ কৰা কিন্তু ইয়াত ৰিলোকেট কাক কৰা আছে ট্ৰাইবেল মানুহখিনি সংৰক্ষণ মানে ৰিলোকেট কৰা গৈছে সো প্ৰবলেম কাৰ আছে ট্ৰাইবেল মানুহখিনি প্ৰবলেম আছে আৰু ট্ৰাইবেল মানুহখিনি প্ৰবলেম সলভ কৰাৰ দায়িত্ব কাৰ বন মন্ত্ৰালয়টো নহয় হেতু ট্ৰাইবেল এফেয়াৰ্স মিনিষ্ট্ৰিহে দায়িত্ব হয় সো হেতু কাৰণে যেহেতু দুটা বেলেগ বেলেগ এন্টিটি মানে হেটা সংযুক্ত হৈ আছে এটা বনটো প্ৰিজাৰ্ভ কৰা আৰু দুই নম্বৰতে সেই মানুহখিনিক ট্ৰাইবেল মানুহখিনিক মানে ৰিলোকেট কৰা আৰু তেনেস্থলত দুইটা মিনিষ্ট্ৰিৰ মাজত কি লাগিব সমন্বয় লাগিব ঠিক আছে নে দুইটা মিনিষ্ট্ৰিৰ মাজত সমন্বয় লাগিব যাতে তেওঁলোকৰ মাজত ইনফৰমেশন কি কৰিব পাৰে শেয়াৰিং হয় ইনফৰমেশন শেয়াৰিং হলে তেতিয়া তেওঁলোকে জয়েন্টলি কি কৰিব লাগিব গোটে অপাৰেশনটো কৰিব পাৰিব ঠিক আছে জয়েন্টলি গোটে অপাৰেশনটো কৰিব পাৰিব নেক্সট আছে ডিফাইন্ড একাউন্টেবিলিটি জবাবদিহিতা লাগিব ঠিক আছে জবাবদিহিতা লাগিব যে কিয় কৰিলে কিয় তেওঁলোকক লৈ গ'ল বা তেওঁলোকৰ সন্মতি আছিল নে নাই গ্ৰাম সভাৰ সন্মতি আছিল নে নাই বা তেওঁলোকৰ কিবা তাত গৈ প্ৰবলেমত ফচিছে নেকি এনেকুৱাটো নহয় যে উঠাই নি পেলাই জাস্ট পেলাই থৈ গুচি আহিছে তেনেকুৱাটো নহয় তেওঁলোকৰ উপযুক্ত জীৱিকা তাত পাইছে নে বা তেওঁলোকৰ ফৰেষ্ট ৰাইট এক্টটো উলংঘা হৈছে নেকি এই গোটেইবিলাকৰ ক্ষেত্ৰত কি লাগিব জবাবদিহিতা লাগিব একাউন্টেবিলিটি মানে সেইবিলাক তোমাৰ বহুত বেছি ৰেসপন্সিবলি সেইবিলাক হ্যান্ডেল কৰিব লাগিব যাতে সেইবিলাকৰ উত্তৰ দিব পৰা যায় ঠিক আছে নেক্সট আছে ষ্টেট পাৰ্টিসিপেশন ইয়াত তোমাৰ ষ্টেট পাৰ্টিসিপেশনটো ৰাখিছে কাৰণ কিয় অকল সেন্ট্ৰেল গভৰ্নমেন্টে ইয়াত এক কৰিব নোৱাৰে ষ্টেট গভৰ্নমেন্টে কৰিব লাগিব ঠিক আছে ষ্টেট গভৰ্নমেন্টে সেই ৰিলোকেশনৰ ক্ষেত্ৰত পাৰ্টিসিপেট কৰিব লাগিব কাৰণ ষ্টেট গভৰ্নমেন্টে সেই ট্ৰাইবস খিনিৰ প্ৰবলেমছ বিলাক বেছি ভালদৰে জানে না কি সেন্ট্ৰেল গভৰ্নমেন্টে ষ্টেট গভৰ্নমেন্টে ট্ৰাইবস খিনিৰ প্ৰবলেমখিনি ভালকে জানে বা ষ্টেট গভৰ্নমেন্টে সেই প্ৰবলেমছখিনি ভালকে এড্ৰেছ কৰিব পাৰিব আৰু তেনেস্থলত তোমাৰ ইয়াৰ ক্ষেত্ৰত কি লাগিব ষ্টেট গভৰ্নমেন্টৰ পাৰ্টিসিপেশন লাগিব ঠিক আছে তেতিয়াহে ইয়াক সুৰক্ষিতভাৱে কৰিব পৰা যাব নেক্সট আছে এডমিনিষ্ট্ৰেটিভ ৰবা কি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া আছে প্ৰত্যাহ্বান ওকে কি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে এই ক্ষেত্ৰত যে চোৱা এটা আছে এডমিনিষ্ট্ৰেটিভ ইনাৰ্চিয়া এডমিনিষ্ট্ৰেটিভ ইনাৰ্চিয়া মানে কি জানানে বহুত ক্ষেত্ৰত কি হয় ইনাৰ্চিয়া মানে বস্তুটো হৈছে সায়েন্সত পঢ়া কোনোবা আছা নাই তুমি আছা ল অফ ইনাৰ্চিয়া কি আছিল নো হা that is a good answer মানে ইয়াতকৈ আৰু ভাল এনসাৰ কি হ'ব পাৰে ল অফ ইনাৰ্চিয়া মানে কি আছিল যে কিবা এটা বস্তু ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে গৈ থকা বস্তু এটা গৈ থাকিব বিচাৰে এটো আছিল নে ল অফ ইনাৰ্চিয়া হা হয় চাগে মই পাহৰিলো নহয় সবতকে ডাঙৰ কথা হেতুৱে ওকে তো কি হয় নাজানো বাদ দিয়া ল অফ ইনাৰ্চিয়া বাদ দিয়া তো ইয়াত মানে কি হয় জানানে এডমিনিষ্ট্ৰেটিভ ইনাৰ্চিয়া মানে কি কৈছে যে কিছুমান ক্ষেত্ৰত ডিপাৰ্টমেণ্টবিলাকে কাম কৰিব নিবিচাৰে এতিয়া তোমাৰ ডিপাৰ্টমেণ্টবিলাকে এনে কয় যে ইয়াতটো ক'লে যে তোমাৰ মানুহখিনি তোমাৰ হেৰি লাগিব
সন্মতি লাগিব, তেতিয়াহে তেওঁলোকক ৰিলোকেট কৰিব পাৰা, কিন্তু নহ'লে ৰিলোকেট কৰিব নোৱাৰা। সেইটো ক্লিয়াৰলি কোৱা গৈছে যে সেইখিনি তেনে থাকিলেহে তোমালোকে ৰিলোকেট কৰিব পাৰিবা, নহ'লে নোৱাৰিবা। কিন্তু ডিপাৰ্টমেণ্টবিলাকে ক'ব নাই নাই আমি FRA বেছি গুৰুত্ব দিব নোৱাৰোঁ, ফৰেষ্ট ৰাইট এক্টক বেছি গুৰুত্ব দিব নোৱাৰোঁ, কাৰণ আমি বন্যপ্ৰাণী সুৰক্ষাক বেছি গুৰুত্ব দিব লগা হয়। মানে সিহঁতি বন্যপ্ৰাণী সুৰক্ষাৰ অজুহাতত সেইটো অজুহাত দেখুৱাই FRAক গুৰুত্ব নিদিয়ে, উলংঘা কৰে। বুজি পালা? তো সেইটো হৈছে এডমিনিষ্ট্ৰেটিভ ইনাৰ্চিয়া, মানে সিহঁতি ইচ্ছা কৰিলে পাৰে কৰিব, কিন্তু সিহঁতি ইচ্ছা নকৰে, কাম কৰিব ইচ্ছা নকৰে। ঠিক আছে, সিহঁতি এক্সকিউজ দি দিয়ে যে নাই 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 আমি বন্যপ্ৰাণী সুৰক্ষা কৰিব লাগিব, সেইটো কাৰণে আমি ফৰেষ্ট ৰাইট এক্টে কিবা যদি অধিকাৰ দিছে সেইবিলাক আমি ইমপ্লিমেণ্ট কৰিব নোৱাৰোঁ। বুজি পালা? সিহঁতি একচুৱেলি পাৰে, কিন্তু সিহঁতি ইচ্ছা নকৰে। সেইটো এটা তোমাৰ প্ৰত্যাহ্বান হৈ আছে আমাৰ বৰ্তমান। ঠিক আছে, নেক্সট হৈছে ইনএডেকুৱেট কনচালটেশ্যন। কোনো কনচালটেশ্যন নাই, ডিছকাশ্যন নাই। ঠিক আছে, সিহঁতি না সেই ট্ৰাইবখিনিৰ লগত ডিছকাছ কৰে, না বেলেগ মিনিষ্ট্ৰীৰ লগত ডিছকাছ কৰে, যিমানখিনি পৰিমাণৰ ডিছকাশ্যন লাগে, বা ষ্টেট গভৰ্ণমেণ্টৰ লগত ডিছকাছ কৰে, নাই, ডিছকাশ্যনৰ পৰিমাণটো কম। ঠিক আছে, লাইভলিহুড আনচাৰ্টেইনিটি, মানে এইটো হয় যে মানুহখিনিক স্থানান্তৰিত হোৱাৰ পিছত সিহঁতি যে তাত গৈ কিবা এটা লাইভলিহুড পাব, এইটো কোনো ফিক্স নহয়। ঠিক আছে, ইয়াত ধৰিলে যেনেকৈ তেনেকৈ সিহঁতি চলি আছিল, কিন্তু তাত গৈ যে সিহঁতি চলিব পাৰিব সেইটো কিন্তু কোনো ফিক্স নহয়। এইটোকে কোৱা হয় লাইভলিহুড আনচাৰ্টেইনিটি। নেক্সট আছে ছ'চিয়েল ডিছলোকেশ্যন। আৰু কি হয়, মানুহখিনিক যেতিয়া স্থানান্তৰিত কৰি দিয়া হয়, মানুহখিনিও মানে ছ'চিয়েলিও ডিছলোকেট হৈ যায়। ছ'চিয়েলি ডিছলোকেট মানে এনেকুৱা হ'ল যে এসোপামান মানুহ আছিল, তাৰে কিছুমানক ইফালে লৈ গ'ল, কিছুমানক ইফালে লৈ গ'ল, হয়নে? তো সিহঁতি ছ'চিয়েলি ছেপাৰেট হৈ গ'ল, হয়নে? বা সিহঁতৰ বণ্ডিংবিলাক বহুতখিনি কমি যায়, এনেকুৱা হয় মানে। ঠিক আছে, ডিছলোকেট হ'লে, বা ইয়াত যিকেইটা নেইবাৰ আছিল তালৈ যাওঁতে কি যে নেইবাৰকেইটা চেঞ্জ হৈ গ'ল, ডিছলোকেট হৈ গ'ল ছ'চিয়েলি। ঠিক আছে, তো এইবিলাক হৈছে ইয়াৰ প্ৰব্লেম, প্ৰত্যাহ্বান। অ'কে, ভাৰতৰ সংৰক্ষণ নীতিৰ সৈতে ইয়াৰ কিবা মিল আছেনে? এতিয়া যদি ইয়াৰ ভাৰতৰ সংৰক্ষণ নীতিৰ ক্ষেত্ৰত ইয়াৰ যদি মিল চাওঁ, তেতিয়াহ'লে তোমাৰ এক নম্বৰত আছে বেলেঞ্চিং ডুৱেল গ'লছ। ইয়াত এটাই ট্ৰাই কৰিছে, দুটা অবজেক্টিভ ল'ব বিচাৰিছে, মানে এক গুলিত দুই চিকাৰ বুলি যে কয় সেইটো। এক নম্বৰতে বাঘ সংৰক্ষণো কৰিব বিচাৰিছে, দুই নম্বৰতে সেই মানুহখিনিৰ যাতে অধিকাৰবিলাকো ক্ষতিগ্ৰস্ত নহয় সেইটো সংৰক্ষণ কৰিব বিচাৰিছে, দুইটা কৰিব বিচাৰিছে। ঠিক আছে, দুই নম্বৰতে লিগেল চিনক্ৰনাইজেশ্যন। ঠিক আছে, তে বন্যপ্ৰাণী সুৰক্ষা আইন, ঠিক আছে, আৰু বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ নিৰ্দেশনাৱলীৰ সৈতে ARFৰ সমন্বয় সাধন কৰিবলৈ। অ'কে, ইয়াত মানে কি কৈছে, বন্যপ্ৰাণী সুৰক্ষা আইন, ঠিক আছে, বাকী তোমাৰ টাইগাৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে যি তোমাৰ NTCA নেশ্যনেল টাইগাৰ কৰ্পৰেশ্যন অথৰিটি, ঠিক আছে, NTCAৰ যিবিলাক নিৰ্দেশনাৱলী আছে, NTCA মানে একচুৱেলি ডিচাইড কৰে টাইগাৰ ৰিজাৰ্ভ এইবিলাকৰ গোটেই বস্তুবোৰ NTCA ডিচাইড কৰে। চ' NTCA আৰু বন্যপ্ৰাণী সুৰক্ষা আইন, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ, এই দুইটাৰ লগত কাক সমন্বয় কৰিছে? FRA, ফৰেষ্ট ৰাইট এক্ট। মানে এতিয়া অকল আগতে এনেকুৱা আছিল যে NTCAৰ নিৰ্দেশনাৱলী বা বন্যপ্ৰাণী সুৰক্ষা আইন এই দুটাক বেছি গুৰুত্ব দিয়া গৈছিল, FRA কিমান গুৰুত্ব দিয়া নাছিল। এতিয়া কৈছে যে আমি তিনিওটাকে প্ৰথমে ষ্টাডি কৰিম, তিনিওটাকে ষ্টাডি কৰি তাৰ পিছতে তোমাৰ ইমপ্লিমেণ্ট কৰিম, যাতে এনেকুৱা নহয় যে এটাক বেছি গুৰুত্ব দিলে এটাক কমকৈ গুৰুত্ব দিলোঁ, না, তিনিওটাকে সমানে গুৰুত্ব দি পেলাই কাম কৰিম। ঠিক আছে, সেইটো হৈছে লিগেল চিনক্ৰনাইজেশ্যন। তাৰপিছত হৈছে এথিকেল কনজাৰ্ভেশ্যন। এথিকেল কনজাৰ্ভেশ্যন মানে হৈছে আমি কাকো কোনো ধৰণৰ ক্ষতি নকৰাকৈ কি কৰিম, তাক সংৰক্ষণ কৰিম। না কি তোমাৰ বাঘৰ ক্ষতি হৈছে, না তোমাৰ এনভাইৰনমেণ্টৰ ক্ষতি হৈছে, না তোমাৰ ট্ৰাইবেল মানুহখিনিৰ ক্ষতি হৈছে, কাৰো যাতে একো ক্ষতি নোহোৱাকৈ আমি তাক কি কৰিব পাৰোঁ, সংৰক্ষণ কৰিব পাৰোঁ। ঠিক আছে, অ'কে, খতম হ'ল। চলো, আজি তিনিটাই আছিলে টপিক, হ'ল? কাৰ কাৰ আমনি লাগিছে? হা? ওকে, নেক্সট Saturday, চলো বাই।